হেন যেবে বুলিলা মাধবে কৰ জোৰে উঠিলায়ু ধবে বান্ধৱৰ স্নেহে ভৈলাহীন কৰিলা কৃষ্ণক প্ৰদক্ষিণ পৰিপ্ৰণামিলা মহাবীৰ কৃষ্ণৰ চৰণে থৈ স্নেহে ভৈল আকুল স্বভাৱ লুটকে তিয়াইলা দুয়ো পাৱ আজি এৰু প্ৰভুৰ চৰণ এহি বুলি জুৰিলা ক্ৰন্দন যদ্যপি জানিলা মহাজ্ঞান তথাপিতো চাৰৈ যেন প্ৰাণ এৰাম ভৈলন্ত বিহল আতি স্নেহে যাইবাক খোজন্তে সিদিদহে কৃষ্ণক এৰিবে নপাৰন্ত চৰণ তপ ৰিয়া কান্দন্ত মাধৱ কৃষ্ণ 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 মাধৱ কৃষ্ণ মাধৱ কৃষ্ণ বাপু আপোনাৰ সবাৰ ওচৰত আমাৰ ভক্তিভাৱ সেৱা নিবেদিছোঁ জয়জাতি আজি এই অনুষ্ঠানত আমাৰ বাপজনাই কীৰ্তন কৰি গৈছে যিহেতু আমাৰ আলোচনা ভাগ আগবাঢ়িবৰ কাৰণে আমাৰ সময়ে বা দুজন বাপ আমি দেখিছোঁ আমাৰ সতীদৈ বাপ আৰু হাতীমূৰীয়া বাপ আমি বাপ দুজনৰ চৰণতে আমি সহভাগ ধৰিছোঁ যাতে আমাৰ ভকতসকলে বুজি পোৱাকৈ অন্ততঃ প্ৰশ্ন ভাগ ধৰিব আমাৰ লগতে পচন্দ আকৌ গোহাঁই বাপ আছে আপোনাৰ চৰণতে আধৰি কৃষ্ণ আমাৰ হাতীমূৰীয়া বাপে আমাক কৃষ্ণ কৃষ্ণ বাৰু যে কি নহওক আৰু ভগতৰ বাক্য মাধৱ খালি ইমান দিয়া ইমান ডাঙৰ মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ মাধৱ সাক্ষাৎ আজি আমাৰ গুৰুজন বহি আছে আমি গুৰুজনৰ চৰণ লক্ষ্য কৰি বন্তি ধূপ আমাৰ একান্ত ভকতে ভকতৰ বাক্য ৰক্ষা কৰি আজ্ঞা লৈ বন্তি প্ৰজ্বলন কৰিলে আৰু গুৰুজনে আমাৰ জাবৰ বেলিকা মহাপু মাধৱক কৈছিল যে শুনিও মাধৱ মূৰ থাকিবাৰ স্থান কীৰ্তন দশম পুথি মোৰ মূৰ্তিৰ সমান যিজনে নিপুণ গুৰু মুহুক বোলয়
কীৰ্তনতে দশমতে দেখিবে নিশ্চয়। গতিকে আমাৰ ইয়াত কীৰ্তন পুথি প্ৰতিষ্ঠা হোৱাৰ মানেই গুৰুজন আসনত উপবিষ্ট হ'ল। আৰু আমাৰ ইয়াত থকা সকলো গুৰুৰ সেৱক আপোনাৰ সবে সদায় শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জানা কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু বুলি আমাৰ ইয়াত সকলোৱে গুৰু বন্দনা কৰি থাকে। প্ৰতিটো খনতে পুৱা গধূলি গুৰু সেৱা কৰোঁতে। আৰু তেনেকুৱা সন্ত সাধু শুদ্ধাত্মাসকল আজি আমাক ভগৱন্তই একত্ৰিত কৰি দিছে। আমি কোনেও নিজে আহিম বুলি আহিব পৰা নাই ইয়ালৈ। প্ৰত্যেককে ভগৱন্তই লৈ আহিছে। সংযোগ বিয়োগ বোলে ভগৱন্তই কৰে। কোনোবা দিনাখন কোনোবা এজন আহে, কোনোবা দিনাখন আহিব নোৱাৰে, যে সেই বিয়োগটো মাইনাছটো ভগৱন্তই কৰি দিয়ে। আৰু আমি আজি ভাবি ল'ব পাৰোঁ যে আমি ইয়াত সকলো যে উপস্থিত, আমি আত্মাহে সকলো, হয়নে নাজানে কথাটো। আমাৰ আজি গৃহস্থ পৰিয়ালটো বৰ ধুনীয়া ঘোষা যেনা গালে মাধৱ পুৰুষে। এনেকুৱা ধুনীয়াকৈ মাধৱ পুৰুষে লিখি থৈ গ'ল আৰু গৃহস্থ পৰিয়ালটো বাছি ল'লে যে নহো জানা আমি চাৰি জাতি, মানে ব্ৰাহ্মণো নহয় মই, ক্ষত্ৰিয় নহয়, শূদ্ৰও নহয় মই, বৈশ্যও নহয়। এই চাৰি জাতিত মই নহয়। অৰ্থাৎ এই চাৰি জাতিটো উৎপন্ন কৰিব পৰা হৈছিলে ভগৱন্তৰ মুখৰ পৰা ব্ৰাহ্মণ উৎপন্ন হৈছিলে, বাহুৰ পৰা ক্ষত্ৰিয় উৎপন্ন হৈছিলে, উৰুৰ পৰা বৈশ্য আৰু চৰণৰ পৰা শূদ্ৰ। গতিকে সেই ঘোষাজনাৰ পাৰমাৰ্থিক তত্ত্বটো হৈছে ইয়াত থকা ভক্তসকল বোলে না ব্ৰাহ্মণ, না ক্ষত্ৰিয়, না বৈশ্য, না শূদ্ৰ। এইসকল ভগৱন্তৰ নিশ্বাসত বাজ হোৱা বেদগণ, যিসকল প্ৰভু ভগৱন্তৰ নিশ্বাসৰ পৰা বাজ হৈছিলে, সেই বেদগণেহে ভকতি আধ্যাত্মিক এই পথটোৰ পথিক হ'ব পাৰে। চবেই নোৱাৰে। যিসকল ভগৱন্তৰ মুখৰ পৰা বাজ হৈছে ব্ৰাহ্মণ, আপোনালোকে জানে ব্ৰাহ্মণসকলৰ কি কাম, ক্ষত্ৰিয়সকলৰ কি কাম, বৈশ্যসকলৰ কি কাম, শূদ্ৰসকলৰ কি কাম। খেতি বাতি কৰি শূদ্ৰসকলে গোটেই এই বাকী তিনিটা জাতিক পৰিচালনা কৰিবৰ কাৰণে খোৱা বোৱা দায়িত্বটো শূদ্ৰসকলৰ। বৈশ্যসকলৰ হ'ল কি, দেশ বিদেশৰ পৰা যিকোনো বস্তু আমদানি কৰি আনি আমাৰ গাঁৱে নগৰে চহৰে যিটো বিতৰণ ব্যৱস্থা চলাই থাকিব লাগে বৈশ্যসকলে কৰে। ক্ষত্ৰিয়সকলে বৰ্ডাৰত থাকি পেলানি অন্য দেশৰ বা ৰাষ্ট্ৰৰ পৰা আমাৰ যেন কোনো অপকাৰ নহয় তাৰ প্ৰতি তেওঁলোকে তাত কৰ্তব্য কৰি থাকে। আৰু ব্ৰাহ্মণসকল হৈছে কি, এই পাঠদান দিয়া শিক্ষা, স্কুল কলেজ, এইসকলে ব্ৰাহ্মণৰ জ্ঞানটো লৈছে, জ্ঞান দি থাকে। সেই তাহানি ব্ৰাহ্মণখিনি নহয় আৰু, তাহানি ব্ৰাহ্মণখিনিয়ে সেই একেটাই কাম কৰিছিলে। বা যে কি নহওক, আজি গৃহস্থ পৰিয়ালটোৱে ক'লে চাৰি জাতিত মই নাই, মই ক'ত আছোঁ, যে গোপী ভদ্ৰাপদ কমলৰ যিসকল, মানে কোনসকল আপোনালোকক দেখুৱাই দিলে, সেই ভক্তসকলৰ দাসৰো দাস, ত্ৰাণৰ দাস হৈলোঁ আমি। মানে গৃহস্থ পৰিয়ালটো নিশ্বাসত বাজ হোৱা সেই বেদগণে। সেইকাৰণে সত্য যুগত আপোনালোক, আমি সকলো সত্য যুগৰ পৰাই একেৰাহে আহি আছোঁ। 84 লক্ষ কোটিবাৰ আমাৰ জন্ম হৈছে, মৃত্যু হৈছে, জন্ম হৈছে, মৃত্যু হৈছে। আমাৰ আইসকলে প্ৰায় দিহানামত গায় যে সত্য যুগতে ফুৰো একেলগে, ত্ৰেতাত হেৰালে লগ, দাপৰৰ যুগত বিচাৰি ফুৰিলোঁ, কলিত পালোহি। এতিয়া আপুনি মই অলপ আগতে আমাৰ সন্দিকৈ বাপে ইয়াত ক'লে, সেই তেতিয়াই থকা আমি আটাইখিনি ইংগিতত আমি ধৰিছিলোঁ কথাটো। তেখেতে কৈছোঁ গ'ল মানে আমি সকলোবিলাক আত্মা দেই। অকণমান আমি লাহে লাহে ক'ম, যি এটা আপোনাৰ হবে কোৱাইছে তাতে আমাৰ নিজৰববীয়া জ্ঞান একো নাই, এই মহা অজ্ঞানী। তথাপিতো আপোনালোকৰ সংগত, আপোনালোকৰ পদৰণু ভক্তিভাৱেৰে শিৰত লোৱা কাৰণে হয়তো প্ৰভুৱে অকণমান আপোনালোকে আজ্ঞা কৰিলে ক'ব পৰা শক্তিকণ, অকণমান সাহস অকণমান পাইছোঁ। একেবাৰে নিজকে আপোনাৰ একেবাৰে সিদ্ধান্ত দিব পৰা যেন হোৱা নাই। তথাপিতো এতিয়া আমি সাধু পৰিয়াল দিয়ে প্ৰাৰ্থনা জনালে যে আপোনাৰ খবৰ ৪ৰ্থ নম্বৰ দাস হৈ থাকিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে। দাসৰো দাস, ত্ৰাণৰ দাস হৈলোঁ আমি বুলি ক'লে। আৰু সেইকাৰণে আপোনালোকে পৰম আনন্দৰে আজি এই 3টা দিন, তৃতীয় দিৱসৰ পৰা চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ
দিৱসলৈকে আপোনালোক আহি আছে। আপোনাৰ সব উদাৰ। আমি এই কথাখিনি এইটো কাৰণে আলাপ কৰিবলগীয়া হৈছে। প্ৰথমতে ইয়াত যিটো বৈকুণ্ঠ পুৰাণৰ ৬ষ্ঠ কীৰ্তন এক পাঠ হৈছে, আগৰখিনি আপোনালোকে পাই আহিলে। এতিয়া ভগৱন্ত ল'ৰালি কালৰ পৰা একেলগে ডাঙৰ হোৱা, ভগৱন্ত যে কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মালিক, এই কথাটোও যাতে উদ্ধৱে ভগৱন্ত কৃষ্ণৰ এৰেহা বস্ত্ৰ পিন্ধে, ভগৱন্তই এৰি দিয়া আহাৰবিলাক গ্ৰহণ কৰে, উচিষ্ট খায়। প্ৰতিটো ক্ষণতে ভগৱন্তই কৰা লীলাবিলাক তেওঁৰ দৃষ্টিত আছে, চকুৰে দেখিবলৈ পাইছে। ভগৱন্তৰ লগত যুদ্ধও কৰিবলৈ গৈছে, নৰচেষ্টা দেখুৱাই উদ্ধৱ লগত আছে। কিন্তু ইমানখিনি তেওঁ গোটেই জীৱনটো একেলগে থকাৰ পাছতো কিন্তু শেষ অৱস্থাত ভগৱন্তই জ্ঞান যুগৰ, কৰ্মযুগৰ, ভক্তি যুগৰ কথা গোটেইখিনি কৈ শেষত ভক্তিটোৱে সিদ্ধান্ত বুলি ক'লে, আৰু এই সিদ্ধান্তটোকে আমি গ্ৰহণ কৰা বুলিও ক'লে, পাৰমাৰ্থিক তত্ত্বটো ক'লে। ইয়াত অলপ আগত ক'লে যে মহাজ্ঞান তেওঁ পোৱাৰ পাছতো কিন্তু এই এৰা এৰি হোৱা যিটো বিৰহ বেদনা, মানে কৃষ্ণ যাবগৈ, এই কথাটো জানি গ'ল তেওঁ উদ্ধৱে, যে প্ৰভুৱে পৃথিৱী ধৰাধাম ত্যাগ কৰিব, বৈকুণ্ঠলৈ গমন কৰিব। এওঁ গোটেইখিনি কথা পালে। কৃষ্ণই ক'লে মোক তুমি ভাগৱততো পাবা, আৰু মইতো সবঘতে বৈ থওঁ, মই সবাৰো সিয়াতেই থাকোঁ। এইবোৰ কথা জনালে, পৰম জ্ঞান লাভ হ'ল যে যিমান আছে চব কৃষ্ণ, সমস্ত ভূততে আছোঁ মই হৰি, সবাকো মানিব বিষ্ণু বুদ্ধি কৰি। আমাৰ শইকীয়া প্ৰভু কৃষ্ণ, চেতিয়া প্ৰভু কৃষ্ণ। আমি খালি চিনাকি হ'বৰ কাৰণে চেতিয়া শইকীয়া এনেকুৱা উপাধি এটা দি থৈছোঁ, নহ'লে চিনি নাপাব নহয়। নহ'লে বৰ্ণনাটো কেনেকৈ দিব লাগে? সেই যে কলগাঁও, এই ওখকৈ কোলাকৈ, নাকটো বৰ ধুনীয়া, মিলিককৈ হাঁহিটো মাৰে। যদি নাম নাথাকিলে সেতি, উপাধি নাথাকিলে এতিয়া মাউল লাগিলে। ভগৱন্তৰ বৰ লীলা এইবিলাক। একেই সবাৰো সিহঁতে, ৰাছিয়াত থকা সকলৰ সিহঁতো কৃষ্ণ আছে, জাপানত থকা সকলৰ সিহঁতো কৃষ্ণ আছে, এই ইৰাণত থকা সকলো সিহঁতো কৃষ্ণ আছে, ইজৰাইলত থকা সকলো কৃষ্ণ আছে। ভাৰতবৰ্ষত থকা সকলোতো কথাই নাই। 24টা অৱতাৰ ইয়াতে লৈছে, আমাক শ্ৰেষ্ঠ পাতি থৈ গৈছে শাস্ত্ৰই। গতিকে এতিয়া ইমানখিনি তেওঁ এই দিব্যজ্ঞান লাভ কৰাৰ পাছতো প্ৰভুক এৰা এৰি হ'ব। এতিয়া তেওঁক বাৰে বাৰে কৈছে, তুমি যোৱা উদ্ধৱ, তুমি গুচি যোৱাগৈ বদৰিকাশ্ৰমলৈ। তুমিতো চব জানিলা, মইতো ধৰাধাম ত্যাগ কৰিম, আৰু তোমাক মই ক'বলৈ একো বাকী নাই, সম্পূৰ্ণ কৈ দিলোঁ। মোৰ নাম সঁচা, বাকী চব মিছা, কাণে কাণে কৈ দিলে পাৰমাৰ্থিক তত্ত্ব ৰহস্য ভকতি, যে তুমি চব বাদ দি নাম ল'বা। নামটো কেনেকৈ ল'বা তাকো কাণে কাণে কৈ দিলে। খাওঁতে, উঠোঁতে, বহুতে, শয়নে, সপোনে, ভোজনে, গমনে, শ্বাস প্ৰশ্বাসত মোৰ নাম ল'বা। তোমাৰ যেতিয়া অভ্যাস হৈ যাব, তেতিয়া তোমাৰ হিয়াখনতে মই সদায় বাস কৰি থাকিম। সেই কথাটো অৰ্জুনকো কেইবা জেগাতো কৈছে, ৰাজসী যজ্ঞতো কৈছে, পৰীক্ষিতৰ আগতো শুকমুনি বাৰে বাৰে বুজাই দিছে যে যেই নাম শেষ হৰি জানাৰ নিষ্ঠ কৰি আপোনাৰ নামৰ অহং নচাৰন্ত হৰি। য'ত নাম থাকে মানে কৃষ্ণ তাত থাকে। গীতাত অৰ্জুনৰ আগত বৰ সুন্দৰকৈ ভগৱন্ত কৃষ্ণই ক'লে যে ৰহস্যক জানে যিটো জন, যিসকল চতুৰ আত্মা ৰহস্যটো বুজি পালে, ভিতৰি ভিতৰি তেওঁ শিক্ষিত। এই সাংসাৰিকৰ যিবোৰ চাৰ্টিফিকেট এইবিলাকত নহ'ব পাৰে, তেওঁ চৰে চৰে ক খ ABCD নাজানিব পাৰে, কিন্তু তেওঁ পৰম জ্ঞানী, তেওঁ ঈশ্বৰক চিনি পালে। ঈশ্বৰ এজন আছে, সকলো ঈশ্বৰে পৰিচালনা কৰি আছে, মোৰ ইয়াতো ঈশ্বৰ আছে। গতিকে তেওঁৰ নামটো ৰাম, তেওঁৰ নামটো কৃষ্ণ, তেওঁৰ নামটো হৰি। গতিকে এইটোৱে মোৰ ধৰ্ম, ভকতসকলৰ মুখেদিও শুনো। গতিকে সেই নামত যি অংশগ্ৰহণ কৰিল, নাম যি তেওঁ কণ্ঠলগ্ন কৰিবলৈ চেষ্টা কৰিলে প্ৰযত্নে, সেইজনে বোলে সমস্ত বেদ বেদান্তৰ, পুৰাণ ভাৰতৰ, ভাগৱত কীৰ্তন, দশম, ঘোষা, ৰত্নাকৰ, ৰত্নাৱলী, প্ৰেমাৱলী, এই সকলোৰ অৰ্থবিলাক বুজি পালে। যিজনে মুখত ৰাম কৃষ্ণ থাকে, সেইটো কৃষ্ণই কোৱা কথা, আপুনি মই কোৱা কথা নহয়। কৃষ্ণ অৰ্জুনক কৈছে
যে ৰহস্যকো জানে যিটো জন তেওঁ কি কৰে বোলে সততে কীৰ্তন কৰে মোক সততে ৰাম কৃষ্ণ মাধৱ গোপাল গোবিন্দ কৈ থাকে কৃষ্ণ অৰ্জুনক কৈছে অৰ্জুন শুনা যিজনে বেদ বেদান্তৰ সমস্ত শাস্ত্ৰ ৰহস্য বুজি পালে সেইজনৰ গাত এটা বিশেষ গুণ থাকে তেওঁ অন্য কথা একো নাপাতে খালি ৰাম কৃষ্ণ গোপাল গোবিন্দ পুৰুষোত্তম জনাৰ্দন নাৰায়ণ নমোনাৰায়ণ অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন একো প্ৰভু নামটো লৈ থাকে মানুহে বাতুল বুলি ক'ব কথা নাই বতৰা নাই নাম লৈ থাকে পিছফালে কাম কৰি থাকোঁতেও নাম লয় খেতিত হাল বাই থাকোঁতেও নাম লয় খালি ৰাম কৃষ্ণ প্ৰভু তোমাৰে কৰ্তব্য কৰাইছা কাৰণে মই কৰিছোঁ আৰু মাধৱ মাধৱ মইতো যাবগৈ লাগিব পৃথিৱী এৰি পেলানি যি এদিন ৰাখা তোমাৰ নাম গুণেৰে সৈতে মোক পাৰ কৰাই দিবা এনেকৈ প্ৰতিটো ক্ষণতে তেওঁ হিয়াত থকাজনকে স্মৰণ কৰি কৰি চলি থাকে বোলে অৰ্জুনে একান্ত চিতে শুনি আছে বোলে হয় নি প্ৰভু অঁ তেওঁ কেনেকৈ যত্ন কৰি নাম লৈ জানা তুমি অৰ্জুন যত্নটো সম্পৰ্কে কৈছে তেওঁ নামটো ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত কেইটা শব্দ প্ৰয়োগ কৰিছে চাওকচোন ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত সেইটো কি বুজিম এতিয়া আমি কৃষ্ণ অৰ্জুনক বুজাই আছে বোলে মই স্কুললৈ যাব লাগে জাতীয় বিদ্যালয়ৰ শিক্ষক মই ONGC চাকৰিয়াল মই ঠিকাদাৰ মই খেতিয়ক প্ৰত্যেকৰে বেলেগ বেলেগ বৃত্তি আছে নহয় প্ৰতিটো বৃত্তিৰ কাৰণে ৰাতিপুৱা শুই উঠি কৰ্মত অগ্ৰসৰ হওঁতেও তেওঁ এটাই সংকল্প কৰি লয় ভকতজনে বোলে মোৰ সেইজন পৰম ভকতজনে যাক মই এক ছেকেণ্ডলৈ এৰি কৰিব নোৱাৰোঁ প্ৰভু ভগৱন্তই কৃষ্ণক কৈ অৰ্জুনক কৈছে যে সেইজনে কি কয় তেওঁ ধৰি দৃঢ় ব্ৰত যে মনতে ভাবি ল'লে মই ইয়াৰ পৰা মোৰ কৰ্মস্থানলৈকে যাওঁতে প্ৰায় 5 কিলোমিটাৰ হ'ব পাৰে 10 কিলোমিটাৰ হ'ব পাৰে 5 কিলোমিটাৰ যাওঁতে মই 1000 নাম লৈ যাম মটৰচাইকেলত যাওক চাই গাড়ীত যাওক তেওঁ ৰাম 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 কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ গোপাল গোবিন্দ আমাৰ একশৰীয়া ভক্তসকলতো মহাভাগ্য আমাৰ সন্ত আমাৰ অগ্ৰজ যিসকল সন্ত সাধু সিদ্ধাত্মা মহাভকত পণ্ডিত সেইসকলে আমাক বাছি থৈ গ'ল উত্তম শ্লোকক পঞ্চনামৰণি ভজন দিছে যিটো কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম সেইটো গীত হিচাপে গাব পাৰে আমাৰ ভজনীয় ভক্তসকলে জানে কেনেকৈ গাব লাগে কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম খালি অভ্যাস অলপ কৰিব লাগিব অভ্যাস কৰিলে আপুনি ইচ্ছা নকৰিলেও নাম ওলাই থাকিব জিভাত মনেৰেও নাম ল'ব পাৰে আমাৰ একশৰণীয় ভক্তসকলে জানে গতিকে সেইজনে বোলে ধৰি দৃঢ়ব্ৰত কৰি যত্ন বিপৰীত কাৰণ ডিউটিলৈ যাওঁতে পথাৰত বোলে মই আজি 3 ডৰা বা 4 ডৰা বা এবিঘা আজিকালিতো হাল নাই ট্ৰেক্টৰ বাওঁতেও মই কিন্তু ট্ৰেক্টৰ শব্দও ইমানেই বিকৃত শব্দ হ'ব পাৰে কিন্তু তথাপিতো মোৰ কৰ্তব্য আছে ইডৰাৰ পৰা সিডৰলৈ যাওঁতেও মই এইডৰা যেতিয়া 10 পাক 20 পাক ঘূৰাম তেতিয়াও মোৰ মুখত কিন্তু প্ৰভু বিজুলী সঞ্চাৰে নাম ওলাই থাকিব লাগে মই ট্ৰেক্টৰ শব্দলৈ মোৰ কাণ নাই মই তোমাৰ নামৰ লগতে সম্পৰ্ক ঘটাই মই ঘূৰি ফুৰিব লাগিব আইসকলেও ঠিক তেনেকৈ ৰোপণ কৰিবলৈ যাওঁতেও প্ৰতি গোচা ৰুওঁতেও বোলে কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম আপুনি চাব সেইদিনাখন আপুনি 3 বিঘা কেনেকৈ ৰুই থৈ আহিলে ক'ব নোৱাৰে ৰ'দেও নধৰে আপোনাক বৰষুণেও একো কৰিব নোৱাৰে কাৰণ আপুনি নামৰ লগত সম্পৰ্ক ঘটাই সেইটোকে কৈছে অৰ্জুনক অৰ্জুনো না মোৰ সেই সিদ্ধাত্মাসকলে যত্ন কৰে কেনেকুৱা যত্ন ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত বিপৰীত বুলি কৈছে ভাগৱত ধৰ্ম বিপৰীত সচৰাচৰ মানুহে কৰাৰ নিচিনা নহয় মানে বিপৰীত ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত আৰু কৈছে অৰ্জুনৰ আগত আৰু তেওঁ কি কৰে জানানে অৰ্জুন মোৰ সৰ্বোত্তম দুয়ো পাৱে কৰে নমস্কাৰ ভক্তিভাৱে তাৰ মূৰ এৰা এৰি নাই কথা সেইজনৰ বোলে মোৰ এৰা এৰি নাই তেওঁ য'ত থাকে মই থাকিবই লাগিব তাত মানে আপোনাৰ হওক য'ত থাকে কৃষ্ণৰ লগতে থাকে এই কথাটো অৰ্জুনক ক'লে আৰু উদ্ধৱকো কৈ গ'ল সেই কথাবোৰ পাৰমাৰ্থিক তথাপিতো কিন্তু এতিয়া উদ্ধৱে এৰিব পৰা নাই মানে আমাক এইটো কাৰণে গুৰুজনে দেখুৱাব বিচাৰিছে সেইকাৰণে ঘোষাজনা কি বুলি গালে মাত্ৰ কেইটা শব্দ প্ৰয়োগ কৰিছে তাত ত্ৰাহি হৰি জগন্নাথ এখেতে ধুনীয়াকৈ কীৰ্তনৰ ঘোষা গাইছে তেওঁ অকণ টানিব লাগিব
জগন্নাথ এটাহি হৰি জগন্নাথ। মই কিবা এটা শইকীয়া প্ৰভুৱে বৰ সুন্দৰকৈ গাইছে, অকণমান টানি দিলে আৰু ভাল লাগে, নহয়নে বাৰু? কীৰ্তনৰ সুৰ। গতিকে যি কি নহওক, আমাৰ গুৰুজনে কীৰ্তনৰ ঘোষাবিলাক ৰচনা কৰিছে। যে ত্ৰাহি ভগৱন্ত কৃষ্ণৰ লগত উদ্ধৱৰ এৰাৰি হ'ব, ত্ৰাহিমান হৈছে উদ্ধৱ। যে মই কি কৰোঁ, ভগৱন্তৰ বাক্য ৰক্ষা কৰোঁ, মই গুচি যাওঁ বদলতে আশ্ৰমলৈ, নে মই মানে তেওঁকতো মই এৰিব পৰা নাই, আকৌ যোৱা কৈ আছে। যেনেকৈ আমাৰ মাকবিলাকে জীয়েকে যেতিয়া আহে ঘৰলৈ, যা আকৌ গাড়ী দেৰি হ'ব নহয় বুলি ক'লোঁ, তাই আকৌ ঘূৰি ঘূৰি চাই মানে মাকে জীয়েকৰ এটা প্ৰেম বেলেগ। তাতোতকৈ কোটি গুণৰ ছাৰ ভগৱন্ত আৰু ভকতৰ আত্মা পৰমাত্মাৰ নিচিনা সম্বন্ধ। গতিকে সেইকাৰণে উদ্ধৱে এৰাৰি কৰিব পৰা নাই, ঘূৰি ঘূৰি প্ৰদক্ষিণ কৰিছে, শিৰ থাপিছে, হুৰা সুৰে কান্দিছে। ইয়াত কৈছে চকু পানীয়ে ভগৱন্তৰ চৰণ যুগল তিয়াই পেলাইছে। ইয়ালৈকে আমাৰ অনুষ্ঠানটো হৈছে, পাঠ হৈছে। গতিকে আপোনাৰ মোৰ একেটাই ভাৱ। আজি আমাৰ ইয়াত চৰাইমূৰীয়া বাপৰ অৰ্ধাংগিনী বৈকুণ্ঠী হ'ল। আপুনি মই সান্তনা দিব পাৰিম বোলে বাপ, জন্ম হ'লে মৃত্যু হয়েই আৰু চৰাইমূৰীয়া বাপু মহাভকত, আত্মা পৰিচয় হৈ গ'ল যে সময় হ'ল ভগৱন্তৰ বস্তু ভগৱন্তৰ কাষলৈ গুচি গ'ল। এতিয়া তেখেতে তেনেকেই কওঁ, কিন্তু তেখেতৰ হিয়াত যিটো চাপ, কিছুমানক বিয়োগ হ'লে ভাল পায়, কাৰণ যাৰ পৰা গোটেই জীৱনটো অশান্তি, সদায় প্ৰভুক প্ৰাৰ্থনা জনাই থাকে। আৰু কিছুমানৰ কাৰণে আজীৱন স্মৰণত থাকি যাব। কাৰণ আপোনালোকে মোতকৈ বেছি জানিব ইয়াত থকা লোকসকলে, আমাৰ চৰাইমূৰীয়া আইগৰাকী মহাভকতনী আছিলে, ঠাণ্ডা নম্ৰ বিনয়ী, নহয়নে বাৰু? আমি ভকতসকল আহিলেও আমি তেখেতক বুজি পাওঁ। আমাৰ আইসকলৰ সদৃশ স্বামী ভক্তি থকা, পৰিয়ালবৰ্গক মৰম, জীৱ মাত্ৰে মৰম কৰা, সদাচাৰী, তেনেকুৱা এগৰাকী আই যেতিয়া বিয়োগ হ'ব, তেখেতেতো চেষ্টা নকৰা নহয়, বহুত চেষ্টা কৰিছে। কিন্তু শেষত তেখেতে হাৰ মানি দিছে যে যাৰ বস্তু ভগৱন্তৰ আমি সন্তান, প্ৰভুৱে নিব বিচাৰিছে, মোৰ তাত হাত নাই। যে মোৰ ইমান দিনলৈকে মোৰ সংগ আছিলে, আৰু ইতিমধ্যে মোক প্ৰভুৱে উদাৰ কৰি দিব বিচাৰিছে। ভকতে সেই কাহিনীবোৰ জানে যে উদাৰ চিতিয়া কৰিবৰ কাৰণেই মোক ভগৱন্তই তেওঁক লৈ গুচি গৈছে। সেইকাৰণে তেখেত এতিয়া এই উদ্ধৱৰ দৰে হোৱাৰ কাৰণে সেই হৃদয়ৰ পৰা যিটো ভিতৰি লাগি থকা তাপটো ত্যাগ কৰি দিলে। আপোনাৰ মোক সেইটোকে দেখুৱাই আছে। অলপ পিছত উদ্ধৱ যাবগৈ, কিন্তু একেবাৰে নাযায়গৈ, তেওঁ প্ৰবাসলৈকে যাব। সেই প্ৰবাসত শিশু অস্ত্ৰৰ তলত যেতিয়া ব্যাধে সৰ্বপ্ৰহাৰ কৰিব, তাৰ পিছতো তাত ভুমুক কৰি থাকিব। মানে ইমানেই প্ৰেম প্ৰভুৰ প্ৰতি, ইমানেই ভাল পোৱা। গতিকে আমাৰ প্ৰেমবিলাক আমাৰ ভগৱন্তৰ প্ৰতি তেনেকুৱা হ'ব লাগিব বুলি কৈছে গুৰুজনে। এতিয়া আমিতো ভগৱন্তক নাপাওঁ নহয়। ভগৱন্তক পোৱা হেঁতি কিজানি উদ্ধৱতকৈ অলপ বেছিয়ে ভক্তি কৰিলোঁ হেঁতি, এনেকুৱাও মনলৈ ভাৱ আহিব পাৰে। তেওঁ কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মালিক, আমি গম পাওঁ। তেওঁ লীলাবিলাক দেখাইছে, কংসক মাৰিছে, অঘাসুৰক মাৰিছে, কিমান যে ডাঙৰ ডাঙৰ কামবিলাক কৰি দেখুৱাইছে, অগ্নি পান কৰি দেখুৱাইছে, কালি অনাগৰ শিৰত উঠি নাচি বাগি দেখুৱাইছে। যদি আপোনাৰ মোৰ দৃষ্টিত তেনেকুৱা কোনোবা এজন গাঁৱত প্ৰাথমিকবিলাকৰ আমাৰ ভকত এজন যদি তেনেকুৱা পাৱাৰফুল হৈ যায়,
বোলে ফেটি সাপটো ফটকৈ কৃষ্ণ বুলি কৈ ধৰি লৈ আহে। আও এইটো দিব্য শক্তি কম নেকি? বোলে জুই একোৱা দম দমকৈ জ্বলি আছে, মাধৱ মাধৱ, মই চাবা দেই জুইত নাচিছোঁ। যদি নাচি দেখুৱাই, আমাক বা পাণ কৰি দেখুৱাব লাগে, নাচি দেখুৱালেও আমাৰ সেইজনৰ প্ৰতি তলত আহিবনে? যে একেই ভকত আমি, শৰণীয়া ভজনীয়া, কিন্তু তেওঁ এনেকুৱা দিব্য শক্তি গোটাই ল'লে দেখিলা। গতিকে এইজন আমাৰ ভোজনীয়, সেইজনক বাৰু এৰি হ'মনে আমি সদায় লগ ল'বলৈ বিচাৰিম? বোলে এনেকুৱা শক্তি মহামহন্ত দেই, সেইকাৰণে এই দিব্য শক্তিবোৰ লাভ কৰিছে তেখেতে। যাদু মন্ত্ৰ নাজানিব পাৰে, কিন্তু তেওঁ ঈশ্বৰৰ পৰা ঐশ্বৰিক শক্তি লাভ কৰিছে। কিন্তু এতিয়া উদ্ধৱে স্বয়ং ভগৱানক গোটেইখিনি দেখি আছে। সেইকাৰণে তেওঁ ভাবিছে কি, তেওঁতো ক'লেও আগত যে তোমাৰ মই উচিষ্ঠ খাই দিনকেইটা কটাম বুলি ভাবিছিলোঁ, তোমাৰ এৰাহা বস্ত্ৰ পিন্ধি মই সময়কেইটা পাৰ কৰাম বুলি ভাবিছিলোঁ, তুমি মোক এৰি থৈ গুচি যাবাগৈ। এতিয়া মোৰ কি গতি হ'ব? এইখিনি আগত কৈ আহিলে। আৰু তাৰ কাৰণে তেওঁ গোটেই কথাখিনি পাৰ্বতীক তত্ত্বখিনি বুজাবলগীয়া হ'ল। বাৰু যি কি নহওক, আমাৰ পিছৰ অংশটিত আৰু কিছু কথা ওলাব। আপোনাৰ হওক, আমি হওক, সকলো আত্মা বাপ আমাৰ চবৰে এৰি হ'ব দেই। খালি এতিয়া এটাই প্ৰাৰ্থনা, যিসকলৰ যোৰা লাগি লাগি আছে, ইয়াত থকা যোৰা কেইবাযোৰাও আহিছে নহয়, চাব ইজনো কৃষ্ণ সিজনো কৃষ্ণ। যদি কেনেবাকৈ আপোনাৰ লগত থকা এগৰাকী আত্মাত অকণমান আপোনাৰ পৰা কষ্ট পাইছে, ঈশ্বৰে কষ্ট পাইছে বুলি ভাবিলোঁ। কাৰণ আইসকলৰ হিয়াতো কৃষ্ণ আছে, বাপসকলৰ হিয়াতো কৃষ্ণ আছে। কাৰণ শাস্ত্ৰত কৈছে, আমাৰ গুৰুজন যেতিয়া পৃথিৱীলৈ আহিলে গোপিনী নাইকিয়া কৰি থৈ গ'ল। আগত গোপিনী আছিলে বাৰু, কৰ্মকাণ্ডত গোপিনী আছে। আপুনি সৰু সৰু বসন্তকালত ফুট কেইটামান দেখিলেই 5গৰাকী 7গৰাকী মাতি আনি পায়স বনাই খুওৱাৰ এতিয়া ব্যৱস্থা আমাৰ সমাজতেই দেখিছোঁ আমি, ওচৰে পাঁজৰে এইবিলাক চলি আছে। কিন্তু আমাৰ গুৰুজন যেতিয়া অৱতাৰ ল'লে, গুৰুজন অৱতাৰ লৈ আমাৰ গোটেই সমস্ত জগতৰ চাৰিমুঠি জীৱৰ আত্মা পৰিচয় কৰাই দিলে। চব আত্মা, চব আত্মা, আত্মাৰ মতা মাইকী নাই। মাত্ৰ আত্মাটোৱে লীলা কৰিবৰ কাৰণে কিছু কলেবৰ তৈয়াৰ কৰিছে, এটা মতা আৰু এটা মাইকী। কলেবৰটো মায়াৰে তৈয়াৰী, পঞ্চভূতেৰে তৈয়াৰী, আৰু সেইটোক মায়া বুলি ক'লে। আপোনাৰ মোৰ দেহটো মায়া বোলে, এই মাহে দেহ এটা লাগিবই আত্মাই লীলা কৰিবলৈ, পৰমাত্মাই। সেইকাৰণে পৰমাত্মাই সেই ইন্দ্ৰিয় বৰ্গৰে সৈতে তৈয়াৰ কৰা এই কাইটোক চৈতন্য শক্তি দি থাকে। সেইকাৰণে পৰমাত্মা আহিবলগীয়া হৈ গ'ল। দ্বিতীয় স্কন্ধ ভাগৱতত ধুনীয়াকৈ দেখুৱাইছে যে জীৱাত্মা যেতিয়া প্ৰকৃতিয়ে সোমাই দিলে, প্ৰকৃতিৰ দায়িত্ব আছিলে জীৱাত্মা ভৰাই দিয়া, ব্ৰহ্মাৰ দায়িত্ব আছে কাই সৃষ্টি কৰি দিয়া। বিভিন্ন কাই সৃষ্টি কৰিলে, প্ৰকৃতিয়ে ভগৱন্তৰ আজ্ঞা অনুযায়ী জীৱাত্মাবিলাক ভৰাই দিলে। আপোনাৰ মোৰ যি আত্মাবিলাকক ভৰাই দিলে, ভৰাই দিয়াৰ পিছত হাঁহো হাঁহো কৈ হাঁহিব নোৱাৰে, কান্দো কান্দো কৈ কান্দিব নোৱাৰে, উঠো উঠো কৈ উঠিব নোৱাৰে, চকু মেলো মেলো কৈ মেলিব নোৱাৰে। তেতিয়া প্ৰকৃতি আৰু ব্ৰহ্মা আচৰিত হৈ গ'ল যে ক'ত ভুল লাগিলে আমাৰ, আমিতো ভগৱন্তক কোৱা মতেই কামটো কৰিছোঁ। তেতিয়া দুয়ো আচৰিত হৈ পেলানি একো উৱাদি নাপাই ব্ৰহ্মা আৰু প্ৰকৃতিয়ে ভগৱন্তক প্ৰাৰ্থনা কৰিলে, প্ৰভু ভগৱন্ত কৃষ্ণ আহি গ'ল প্ৰকট হ'ল, বোলে তোমালোকৰ গাত কোনো দুখ নাই, তোমালোকে মোৰ আজ্ঞা পালন কৰিছা, চাবা দেই মই যেতিয়ালৈকে প্ৰৱেশ নকৰোঁ তেতিয়ালৈকে এইবিলাক এনেকেই পৰি থাকিব। যেতিয়া ভগৱন্ত নিজে প্ৰৱেশ কৰিলে তাত প্ৰত্যেকটো কাইত, তেতিয়া সকলো জীৱ জন্তুবিলাকে হাবিলৈ বুলি দৌৰ মাৰিলে, মানুহবিলাকে গুহা বনাই হওক কিবা ঘাঁহৰে বনাই হওক থাকিবলৈ আৰম্ভ কৰিলে, চৰাই চিৰিকটিবিলাক ডাললৈ দৌৰ মাৰিলে। এনেকৈ চব জীৱ নিজৰ নিজৰ ভাৱ অনুযায়ী, জাতিগতৰ ভাৱনা অনুযায়ী গুচি গ'ল। তেতিয়া ভগৱন্ত আচৰিত হৈ গ'ল, সৰ্বনাশ হৈ গ'ল, চব মায়াত পৰি গ'ল। এতিয়া এই জীৱবিলাকক মই কেনেকৈ ভক্তি ভাৱটো জগাই তুলিব লাগিব, গতিকে তাৰ কাৰণে মই কি কৰোঁ এতিয়া বুলি চিন্তিত হ'ল। আৰু তেওঁ তেতিয়া দেহৰ সোঁহাতৰ পৰা ভক্তিমাতৃক সৃষ্টি কৰিলে। যেনেকৈ বাওঁহাতৰ পৰা মায়ামাতৃক সৃষ্টি কৰিলে, সোঁহাতৰ পৰা ভক্তিমাতৃক সৃষ্টি কৰিলে। আৰু ভক্তিমাতৃক ক'লে যে তোমাক মই দায়িত্ব প্ৰদান কৰিলোঁ, এই গোটেই জীৱবিলাক বিশেষভাৱে মনুষ্যসকল মায়াত পৰি গ'ল, গতিকে জীৱবিলাকক তুমি সৎ পথলৈ ঘূৰাই অনা দায়িত্বটো তোমাৰ, সৎ ভাৱনাবোৰ জগাই দিয়াটো দায়িত্ব তোমাৰ, দায়িত্ব দিলে। আৰু সেই তেওঁ ভক্তিমাতৃৰ কৃপাতে হয়তো আপুনি মই এতিয়ালৈকে সত্য যুগৰ পৰা আহি আহি এই অৱস্থাত আমাৰ অনেক জন্মৰ পৰ্বতাকাৰ পুণ্য আছে বুলি ভাগৱতত কৈ আছে। যিসকল অসংখ্য পুণ্য আছে পৰ্বতৰ আকাৰত, 1 কেজি 2 কেজি 1 বেগ 2 বেগ নহয়, পৰ্বত আকাৰৰ পুণ্য আপোনাৰ মোৰ সকলোৰে আছে।
থকাৰ কাৰণে বোলে আমাৰ ভাৰতবৰ্ষত আমাৰ জন্ম হৈছে, আমি মানুহৰ কায়া এটা পালোঁ। তাতে একশৰণীয়া হ'বলৈ পোৱাটো কম ভাগ্য নহয়। ধন্য ধন্য কলিকাল, ধন্য নৰ তনু ভাল, ধন্য ধন্য ভাৰত বৰিষ। গতিকে এই সুবিধাটো আমাৰ এইবাৰ লাভ হ'ল। আমি আজি চৰাইমূৰীয়া বাপৰ ঘৰত আহি আমি সকলো আত্মা একত্ৰিত হৈছোঁ। গতিকে আমাৰ গুৰুজন বস্তুৱে খুব সুন্দৰকৈ পৰিচয় কৰালে যে সমস্ত ভূততে আছোঁ মহৰি, সবক মানিব বিষ্ণু বুদ্ধি কৰি। যিসকল মায়াৰ পৰা অকণমান সৰু ওলাবলৈ চেষ্টা কৰিছে তোমালোকে একশৰণীয়া ভকত, তোমাৰ পত্নীও কৃষ্ণ দেই, তোমাৰ স্বামী কৃষ্ণ, তোমাৰ যি পুত্ৰটো দেখিছা সেই পুত্ৰটো কৃষ্ণ, ছোৱালীজনী দেখিছা সেই ছোৱালীজনীও কৃষ্ণ, নাতি নতিনাবিলাক কৃষ্ণ। কাৰণ সবাৰো কৃষ্ণ আছে কাৰণে জীয়াই আছে। কৃষ্ণ যেতিয়া ওলাই দিব মৰি যাব লগালগ, জ্বৰ হৈ যাব। এতিয়া পাকে প্ৰকাণ্তে আপোনাৰ মোৰ সবাৰো ক্ষেত্ৰত কৃষ্ণ আছে। গতিকে সেই কৃষ্ণ আমাৰ সৰু উদাহৰণ এটা দিলে বেছিকৈ আমি বুজি পাম। আমাৰ আইসকলে আজিকালি ফেশ্বন এটা হৈছে সমাজত কুকুৰ পোহাটো। বাপেক মাকক বৃদ্ধাশ্ৰমত থৈ দিয়ে, ঘৰখন ৰাখিবলৈ কুকুৰ এটা লাগে। গতিকে 60,000 40,000 এলা পচা কুকুৰ নোপোহে, আকৌ দামী দামী কুকুৰ, সৰু সৰু পকেট কুকুৰ পোহে, অকণমান ডাঙৰ পোহে, দেখিবলৈ ভাল লগা, কাণ দীঘল দীঘল। আৰু যিগৰাকী আয়ে কোনো দিন ল'ৰা লৈ নাপালে, শাহুৱেকে লওঁতে লওঁতে ল'ৰা ডেকা হ'ল, কিন্তু আজিকালি ল'বলৈ আৰম্ভ কৰিছে ল'ৰা নলয় কুকুৰটো। আপুনি আচৰিত খাই যাব যে এই মানুহগৰাকীয়ে ল'ৰা বৰ মৰম কৰে দেই, চাদৰে ঢাকি লৈ আহিব, বোলে ল'ৰাটি মুখখন চাওঁ বুলি ক'লেহে কুকুৰটো ওলাই পৰিব। হয় নহয় আপোনালোকে অকণমান চেপিয়াই চেপিয়াই চালে বুজি পাব। এই কুকুৰটোক খুব মৰম কৰে, কুকুৰটোক অলপো এৰি নিদিয়ে। আজিকালি ন ছোৱালীবিলাকৰ ফেশ্বন হৈছে, আমাৰ সংঘখিনি নহয়, নকৰে সেইবিলাক কাম। তথাপিতো দুই এগৰাকী আছে, নথকা বুলিও ক'ব নোৱাৰি। গতিকে এনেকৈ মৰম কৰে। কেতিয়ালৈকে মৰম কৰিব? মই উদাহৰণ এটাহে দিছোঁ। যেতিয়ালৈকে কুকুৰটো হিয়াত কৃষ্ণ সোমাই থাকিব। সেইকাৰণে আমাৰ গুৰুজনে ক'লে কুকুৰৰ চিগালো গদৰ্ভৰ আত্মাৰাম, জানিয়া সবাকো কৰিবা প্ৰণাম। গতিকে আইগৰাকীয়ে বৰ ধুনীয়াকৈ লৈ আছে, ইফালে যাওঁতেও লৈ থাকে, পদূলিমুখত গেটখন খুলিবলৈ আহোঁতেও লৈ থাকে। কিন্তু এটা সময়ত দেখিলে কুকুৰটো মানে কিবা এটা হ'ল, অসুখ হৈ গ'ল, মানে প্ৰভু ওলাই যাব। যেতিয়া কুকুৰটো হিয়াৰ পৰা প্ৰভু ওলাই গুচি গ'ল, তেতিয়া কুকুৰটো কাণ দুখন পৰি গ'ল, চকুটো মুঠ খাই গ'ল, সি জিভাখন উলিয়াই লাহেকৈ হাউলি দিলে। আইগৰাকীয়ে দেখিছোঁ, ৱা এতিয়ালৈকে কুকুৰটোৱে কি ধুনীয়া ধুনীয়াকৈ মোৰ গালতো চেলেকিছিলে, নাকতো চেলেকিছিলে, এতিয়াচোন চেলেকা তেলেকা নাই, ই মোৰ পেলাই দিলে। লাহেকৈ চাদৰ পৰা উলিয়াই দেখিছে লেও হ'ল। লেও হলত তাক দিলে মানে ৰাখি মাটিত। তাৰপৰা ঘৰৰ মানুহজনক চিঞৰিলে, ল'ৰা বোৱাৰীৰ ক্ষেত্ৰত চিঞৰিলে, বোলে চাহিও আমুক কি হ'ল। আজিকালি ল'ৰা কুকুৰটোৰ নাম বৰ বেলেগ বেলেগ দিবলৈ ধৰিছে, ভাল ভাল নাম দিয়ে। আমাৰ ল'ৰাৰ নামে বেয়া, কিন্তু কুকুৰৰ নাম ভাল। দি বোলে ইয়াৰ এনেকুৱা হ'ল। এতিয়া গোটেই পৰিয়ালবৰ্গ আহিলে, ল'ৰাকেইটাই সৰুৰ পৰা বৰ মৰম চেনেহ কৰাৰ কাৰণে কন্দা কটাও কৰিছে। তাৰ অৱস্থা দেখি চাই চিতি দেখিলে যে মৰি থাকিলে। যে মৰি থকাৰ পিছত ঘৰৰ লিগিৰে তোক কাম কৰা পৰিচয় ক'লে যে বোলে তুমি এটা কাম কৰা, ইয়াক নি অলপ আঁতৰত পুতিবা দি, নহ'লে গোন্ধাব, শিয়ালে খানিব, কুকুৰে খানি উলিয়ালে এই ওচৰ চুবুৰীয়াই বৰ গন্ধ পালে বেয়া হ'ব, গতিকে আঁতৰত পুতি থবা। কিয় ক'লে? অলপ আগলৈকে ইমান মৰম কৰি আছিলে, কিন্তু সি যেতিয়া মৰি গ'ল, তাৰ পৰা তেওঁৰ অলপতে তেওঁ বিতৃষ্ণা আহি গ'ল, ঘৃণা আহি গ'ল, আৰু তাক পুতিবলৈ পঠাই দিলে। আমাক গুৰুজনে ক'ব বিচাৰিছে যে গোটেই পৃথিৱীত যিমানবিলাক জীৱিত হৈ আছা, এই সকলোবিলাকৰ অৱস্থা একেটাই। তুমি যিমান অৰ্ধাংগিনীক মৰম কৰা লাগে, তেওঁ এদিন তোমাক হয়তো এৰি থৈ যাব, নহয় তুমি তেওঁক এৰি থৈ যাব লাগিব। তুমি যিমান প্ৰেম কৰিছা নিজৰ ল'ৰাটোক, ছোৱালীজনীক, চব প্ৰত্যেক মাক বাপেকেই ভাল পায় নিজৰ ল'ৰা ছোৱালীক, কোনো বেয়া পাব। কিন্তু সেই প্ৰেমটো তোমাৰ স্থায়ী প্ৰেম নহয়। তোমাৰ অলপ সময়ৰ পিছতে তাৰ প্ৰতি ঘৃণাও আহিব পাৰে। কাৰণ হঠাতে কৃষ্ণ যেতিয়া ওলাই যাব, তেতিয়া মাক বাপেকে ক'ব ৰাইজক যে ইয়াক আৰু প্ৰভু সৎকাৰৰ দায়িত্বটো আপোনালোকৰ কথা। ৱা কালি পৰহি উশাহ নিশাহ লৈ থকালৈকে ডাঙৰ বোপাই সৰু বোপাই আইজনী এতিয়াচোন ৰাইজক চমজাই দিছে।
গতিকে তোমালোকে তেনেকুৱা এটা কাই লৈ আছা, সেই কাইটোৱে হ'ল মায়া। গতিকে মায়াৰ লগত আমাক পৰিচয় কৰাই দিলে সেই গুৰুজনাই। গতিকে আপোনাৰ হওক মহাশক্তিশালী, আমি অলপ আগতে কৈছিলোঁ মহাবীৰ। আপোনালোকক কিয় মহাবীৰ বুলি ভাগৱতে কৈছে? আপোনালোকক কিয় মহাজন বুলি ভাগৱতে কৈছে? সনত কুমাৰেনো কিয় দেৱৰ্ষি নাৰদক গোবিন্দ প্ৰিয় নাৰদ শুনা ভাগৱত ধৰ্ম আপুনি জানা, তুমি মহাজন, তুমি মহাভাগৱত বুলি কিয় ক'লে? অৰ্থাৎ তুমি মহাভাগৱতৰ যিটো মহানাম নাৰায়ণ, তাক বাছি ল'লা। তোমাৰ মুখত খাওঁতে উঠোঁতে বহুতে হয় সপোনে কেৱল নাৰায়ণ। তুমি ব্ৰহ্মাৰ ওচৰলৈ গ'লেও নাৰায়ণ, ৰাৱণৰ ওচৰলৈ গ'লেও নাৰায়ণ, কংসৰ ওচৰলৈ গ'লেও নাৰায়ণ, কিন্তু তেওঁ লুকাঢুক নেখেলে। কংসৰ ওচৰলৈ গ'লেও নাৰায়ণ নাৰায়ণ, ৰাৱণৰ ওচৰলৈ গ'লেও নাৰায়ণ নাৰায়ণ, বিষ্ণুৰ ওচৰলৈ গ'লেও নাৰায়ণ নাৰায়ণ, শিৱৰ ওচৰলৈ গ'লেও নাৰায়ণ নাৰায়ণ। শিৱই বেয়া পাব, মই শিৱ নামটো লওঁ বুলি নলয় তেওঁ নাৰায়ণ নাৰায়ণে কয়। কাৰণ নাৰায়ণ নামটোৱে হৈছে আদি নাৰায়ণ, সেই মহাকৃষ্ণৰ নাম। গতিকে সেই মহাকৃষ্ণৰ নাম আমাক পৰিচয় ঘটাই দিলে। আমাক মাধৱ পুৰুষে ইমান সুন্দৰকৈ কৈ থৈ গৈছে নাম কেনেধৰণে ল'ব লাগিব। নাম কেইটামান নাম বাছি থৈ গৈছে নামঘোষাত। এক হ'ল আমাৰ মানুহক কৈছিলে তোমালোকে নাৰায়ণ বুলি কৈ থাকিবা, তোমালোকৰ চিত আৰু কাইটো পবিত্ৰ হৈ থাকিব। ব্যাসে কৈছিলে তোমালোকে নাৰায়ণৰ আগত নমোটো লগাই গীত হিচাপে গাই থাকিবা, সাংসাৰিক তাপৰ পৰা পৰিত্ৰাণ পাবা। ব্যাসনি গদতি লুব্ধমতী শুনিও আনন্দে কৰ্ণপাতি দেওঁ উপদেশ উদ্ধবাহু উচ্চ কৰি এহি মানে মাত্ৰ মহামন্ত্ৰ। দুৰ্ঘোৰ সংসাৰৰ বিষহাৰী এখন দুৰ্ঘোৰ সংসাৰ, এখন দুখৰ সাগৰ বাপাইসকল। আজি অলপ দিন আপুনি মই হাঁহি থাকিবলৈ পাম আৰু কান্দিবলৈ বেছি দিন নাই। খুব কম সময়ত কান্দোনটো আনি দিব। কোনেও নাভাবিব মোৰ যে সদায় এনেকুৱাই সুখ হৈ থাকিব। হয় আইগৰাকী বিয়োগ হ'ব, নহয় বাপজন বিয়োগ হ'ব, নহয় ল'ৰাটো কিবা এটা হ'ব। বোলে ল'ৰাটো বিয়োগ নহ'লে কি হ'ব, বোৱাৰী যিজনী ঘৰত সোমালে সি থান বান কৰি পেলাব ঘৰখন। গতিকে এনেকুৱাবিলাক দুখৰ সাগৰ বুলি এখন। ইয়াত যিসকলে সুখ বিচাৰি ঘূৰি ফুৰিছে তেওঁতকৈ অজ্ঞানী কোনো নাই বুলি। এখন দুখৰ সাগৰত সুখ বিচাৰি কিবা লাভ আছে নেকি? সেইকাৰণে কৈছে তোমালোকে আত্মটো বলিদান দি দিয়াচোন। আমাৰ নলিনী মালাই দেৱীয়ে ক'লে সুখ সুখ বুলি মানুহ বলিয়া নেদেখে, সুখৰ মুখ সুখ বিচাৰোঁতে পাই সংসাৰত দুখৰ উপৰি দিওঁ। দেখিও নেদেখা কিয় দিনে কৰা সুখ যে হাততেই আছে, যিটো দিব পাৰে আত্মবলিদান সুখ ফুৰে পাছে পাছে। এতিয়া আপোনাৰ হওক আত্মবলিদান দিলে বা পাইসকল। শৰণ যে ল'লে, শৰণ লোৱা মানে আত্মবলিদান, নিজক বলিদান দি দিলে। মোৰ একো নাই আৰু কাইটোও ভগৱন্তক দি দিলোঁ, বাক্যখিনিও মই ভগৱন্তক দি দিলোঁ, মোৰ মনটোও ভগৱন্তক দি দিলোঁ আৰু নিজক বলিদান দিলোঁ একশৰণীয়া লোকসকলে। কিন্তু একশৰণীয়া লোকসকলে বলিদান দিয়াটো সেইখিনি শুদ্ধ আৰু অশুদ্ধ দুটা ভাগত বিভক্ত কৰিছে। এটা শুদ্ধ শৰণ, এটা দেখাক দেখি লোৱা শৰণ। আৰু দেখাক দেখি লোৱা শৰণটো আৰু বুজি বাজি লোৱা শৰণটো পাৰ্থক্য আছে। সেইকাৰণে একশৰণীয়া ভকত যদি গাঁওখনত এজন থাকে বোলে সেই গাঁওখনলৈ যম কাল কলি কোনো নাহে। সেইটো পৰীক্ষিতও কৈ থৈ গৈছে। হুয়াই এক শৰণ কৃষ্ণৰলৈ নাম, মোৰো আদেশী নপঢ়িবি সেইটো কাম। একশৰণীয়া হ'ব লাগিব আৰু মুখত নাম থাকিব লাগিব। এজন, এখন আচলবাৰীটো এজনেই কণ্ট্ৰল কৰিব পাৰিব আৰু গোটেই আচলবাৰী মানুহখিনিক বৈকুণ্ঠলৈ যাব পাৰিব যদি এজন একশৰণীয়া ভকত থাকে। একশৰণীয়া হ'বলৈ হ'লে 9টা ধৰ্ম পালন কৰিব লাগে। কাই 3টা, বাক্যৰ 3টা, মনৰ 3টা। কষ্টকৰ, ইমান সহজ নহয় একশৰণীয়া হোৱাটো। কাই 3টাটো বৰ সুন্দৰকৈ শৰণাচাৰ্যবিলাকে বুজাই দিয়ে, দান তান ৰক্ষণ। বাক্যৰ 3টাটো সত্য প্ৰিয় হিত, মনৰ 3টা হৈছে শ্ৰদ্ধা প্ৰীতি ভক্তি। গতিকে ভকত হ'লে কিমান নম্ৰ হ'ব লাগিব, কিমান বিনয়ী হ'ব লাগিব। খোজ কাটল কাৰোতেও চিন্তা কৰিলে পৰুৱাজনী মৰিব নেকি, পৰুৱা আগে পাছে গৈছে নেকি, পোকটো আছে নেকি, কেঁচুটো আছে নেকি, ইমানলৈকে নামিব লাগিব। এতিয়া আমি দৰে মহাধমে আমাৰ টাইম লাগিব, কিন্তু সেই ৰাস্তাত আমি অগ্ৰসৰ সকলোৱে হৈছোঁ। কিন্তু আমি নিজক ভাবি ল'ব লাগিব যে মই প্ৰকৃত একশৰণীয়া হ'বগৈ লাগিব। তেতিয়াহে মোৰ কথা প্ৰভুৱে শুনিব। তেওঁ 14টা CC কেমেৰা লগাই থৈছে নহয়। আপুনি কোনবেলা কি কৰিছে, আগবেলা কি কৰিছে, পাছবেলা কি কৰিছে, দিনত কি কৰিছে, ৰাতি কি কৰিছে, ৰুমৰ ভিতৰত কি কৰিছে, বাহিৰত কি কৰিছে, CC কেমেৰাত ওলাই আছে। ঠগিব কিন্তু নোৱাৰে বুলি গুৰুজনে সিদ্ধান্ত দিয়ে, তোমালোকে কিন্তু ঠগিব নোৱাৰিবা। সেইটোকে কৈছে তুমি মোক বান্ধা, মোক বান্ধিব পাৰিবা, মই তোমাক বান্ধো। 14 হাঁহিক বান্ধিব কোনেও পাৰে। গতিকে হে সাধু সন্তসকল, আপোনাৰ সব ঈশ্বৰ, আপোনালোকৰ ইয়াত ঈশ্বৰ আছে।
ঈশ্বৰ নাথাকিলে ইয়াত কোনো জীয়াই থাকিব নোৱাৰে, চব মৰি যাব। গতিকে আমি সেই ভাৱনাৰে আমাক গুৰুজনে ক'লে যে সমস্ত ভূততে আছোঁ মই হৰি সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। সেইটো বৰ টান দেখি অলপ ঢিলাই দিলে, বিশেষত মনুষ্যগণক যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে। আপোনালোকে কৃষ্ণ বা বেলেগ কৃষ্ণ বিচাৰি হাবাথেৰি খাই লাভ নাই। গতিকে আপোনালোকে কৃষ্ণ। আৰু আইসকলে দিহানামত গাইছে কৃষ্ণ কৃষ্ণ বুলি গোপী এনেই বুলিয়া, হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা। এই হৃদয় কৃষ্ণৰ লগত ইয়াৰ পৰিচয় হ'ব। তেওঁ চকুকেইটা মুঠ খাই আহিব, খোজকাতলবিলাক গহীন গহীন হ'ব, নম্ৰ হ'ব, বিনয়ী হ'ব, কাৰো আত্মাত আঘাত দিয়া কথা নকয়, সদায় সবাটোতকৈ সৰু হ'বলৈ চেষ্টা কৰিব, এনেকৈ পাৰ হ'ব কাৰণে চেষ্টা কৰিব বুলি গুৰুজনে কৈ থৈ গৈছে। আৰু আজিও সেই কথাটো উদ্ধৱত আমি সেই বস্তুটো পাইছোঁ। উদ্ধৱ ইমান ভাল পোৱা, প্ৰভুক ভাল পাই। আমি পিছৰ অংশটি কীৰ্তন কৰিবৰ কাৰণে মই পাঠকি প্ৰভু চৰণৰ সেৱা ধৰিছোঁ। মাধৱ আৰু আমাৰ ভুল ত্ৰুটি হ'লে ক্ষমা কৰি দিব কৃষ্ণ মাধৱ কৃষ্ণ অলপমান দি ল'লে ভাল হ'ব। মই দি দিওঁ, দি দিয়ক। হিদিতাপ কৰন্ত উধৱে ৰাম ৰাম চলা চলা বুলন্ত মাধৱে কৃষ্ণ কৃষ্ণৰ সুদৃঢ় আজ্ঞা জানি উঠি আখি মুচি মহামানী প্ৰভুৰ পাদুকা হিৰে বান্ধি কৃষ্ণ প্ৰণামী লৰিলা কান্দি কান্দি আগকন বাহে আৰু ভৰি কৰন্ত প্ৰণাম দুনাই পৰি এৰা মুঠি জান্ত ভৰি পাঞ্চ ছয় আৰকা পাৰণ পৰন্ত মহাশয় কৃষ্ণৰ চৰণ এৰি জান্ত নজায় ভৰি উলটি চাহন্ত ধৰিবাক নোৱাৰন্ত চিত দণ্ডতে পৰন্ত ভূমিত দুনাই উঠি কৰন্ত গমন কৃষ্ণক বিয়োগে দহে মন হে ৰাম কৃষ্ণে যিটো শিখাই লন্ত জ্ঞান কৰিয়া হৃদয়ে তাক ধ্যান কৃষ্ণৰ খৰম মাথে লয়া
দ্বাৰকাৰ বাজ ভৈলা গয়া। মাধৱ কৃষ্ণ। মাধৱ 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 কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ। এতিয়া কথাখিনি সুন্দৰকৈ ওলাই গৈছে, তথাপিতো আপোনাৰ হ'ব এতিয়া আৰু প্ৰভু ভগৱন্তই বাৰে বাৰে যাবলৈ পোৱাৰ কাৰণে তেওঁ এখোজ দুখোজ 5 খোজ 6 খোজলৈকে যাব পাৰে, তাৰপাছত তেওঁ যাব নোৱাৰাৰ অৱস্থা, আকৌ ঘূৰি চায়। আৰু ইয়াত এটা কথা কৈ গৈছে, তেওঁ চিটটো থিৰ কৰিব নোৱাৰা হ'ল। চিটটো থিৰ কৰিব নোৱাৰাৰ কাৰণে পৰি গৈছে তেওঁ, মানে স্থিৰ হ'ব পৰা নাই, অস্থিৰ হৈ গৈছে। অচেতন হোৱা, চেতন লাভ কৰা, চিটটো থিৰ কৰা, মানে চিটটো থিৰ কৰিব পৰা নাই। ঘূৰি ঘূৰি চাই শোকে তেওঁ ব্যাকুল কৰি তুলিছে, চকু পানীয়ে বাট নেদেখা হৈছে, হুৰা হুৰে কান্দিছে। প্ৰভুৱে যদিও খৰম জুতি পঠাইছে শিৰত লৈ পেলানি, তেওঁ পৰি গৈছে, আকৌ চেতন লভি আকৌ উঠিছে। তেনেধৰণে গৈ আছে। যাওঁতে তেওঁ মনলৈ ভাবিলে যে প্ৰভুৱেতো মোক মহাজ্ঞান দিছিলে, দিব্য জ্ঞান দিছিলে, মই সেই জ্ঞানৰ মাজেদিও মই নিজক বুজাবৰ কাৰণে চেষ্টা কৰোঁ। আপোনাৰ মোৰ তেনেকুৱা জীৱনত হয় ঘটনা। কেতিয়াবা কেতিয়াবা চাবচোন, আপোনাৰ মোৰ গোটেই জীৱনটো চাব লাগিব, অকলে ঘপককৈ নাপাব। এনেকুৱা এটা সময় আহে কেতিয়াবা আপুনি নেকানো বুলি হ'লেও অকলশৰীয়াকৈ হ'লেও ক'ৰবাত কান্দা, মানে এনেকুৱা নাকটো জলজলীয়া হৈ গৈছে, চকুকেইটা জলজলীয়া হৈছে, একদম ৰঙা পৰি গৈছে, আপোনাৰ মাজে মাজে চকু পানী বাট নেদেখা হৈছে। কিবা এটা আচৰিত সময়ৰ কথা মনলৈ পৰি পেলানি আপোনাক অতিকৈ ভাল পোৱা কোনোবাই কিবা অকণমান আঘাত দিছে, আপুনি কাকো ক'বও নোৱাৰে সেই আঘাতটো, কিন্তু আপুনি নিজকে নিজে বুজাবৰ কাৰণে খুব চেষ্টা কৰিছে। সেই তেনেকুৱা এটা অৱস্থা উদ্ধৱৰ হৈছে বা উদ্ধৱৰ হৈছে। সেইকাৰণে উদ্ধৱে এতিয়া মনত সংকল্প কৰি লৈছে, ভগৱন্তই মোক যিটো দিব্যজ্ঞান দিছিলে, সেই দিব্যজ্ঞানটোক তেওঁ স্মৰণ কৰিছে, শুনিছে। আৰু তেওঁতো কৈছিলে 7 দিনৰ ভিতৰত সাগৰত তল যাব। দ্বাৰকা, তুমি দ্বাৰকাৰ পৰা ওলাই যোৱা, বাছ হৈ যোৱা, কাৰণ তুমি ইয়াত থাকিব নালাগে, তুমিতো চব বুজি পালা, সাগৰ তল যাব এতিয়া। আৰু বাকী বৃদ্ধা আৰু শিশুসকলক নিবলৈ অৰ্জুন আহিব, অৰ্জুনে লৈ যাব। গতিকে এইখিনি পিছৰখিনি হ'ব, তুমি যোৱা। এনেকৈ যাওঁতে যাওঁতে এখোজ দুখোজকৈ কান্দি কাটি সেই জ্ঞানেৰে নিজক বুজাই আগবাঢ়ি গৈ ইতিমধ্যে দ্বাৰকাৰ বাজ হৈছে বুলি আজি পাঠে কৈছোঁ। মই চমুকে কৈছোঁ কেলে, মানে আমাৰ এই মিতাহাৰ ঘৰৰ নামহে পাঠহে, গতিকে দেৰি হ'লে দুই এটা আত্মাই অকণমান আঘাতো পাব পাৰে, কাৰণ সিদ্ধ কৰ্ণৰ কথা চাব লাগিব আমি বহুতখিনি কথা। আমি কথা এষাৰ জানিব বিচাৰিছোঁ, আপুনি যে মহাকৃষ্ণ বুলি ক'লে, হয়, কৃষ্ণটোৱে ডাঙৰ কিবা এটা আছে নেকি? মহাকৃষ্ণ আপুনি মহাকৃষ্ণ বুলি ক'লে অকণমান বুজাই দিয়ে, আমি বুজা নাই কথা। মহাকৃষ্ণ বুলি যে ক'লে আপুনি, হয় হয়, আমি আকৌ কৃষ্ণই শ্ৰেষ্ঠ বা শ্ৰীকৃষ্ণ বা ৰাম, মহাৰাম, তেনেকুৱা কিবা ক'লে যে আপুনি অকণ বুজি পোৱা, অকণ বুজাই দিব। মহাকৃষ্ণ কিয় ক'লে? কৃষ্ণ মহাকৃষ্ণ, এইটো বুজিবলৈ সেইটো প্ৰশ্ন আহিব লাগে। আৰু বোলে নহয় আপুনি নকৰিলে এক্সট্ৰাকৈ কোনেও নকয়, এইটো আপুনি কৈ থাকে কি কথা, ক'ত পালে? হয়, যদি পালে আমিও অকণমান দিয়ক। এনেকুৱা কথাও প্ৰশ্ন আহিলেহে ক'ব পৰা যায়। মানে ধৰি লওক আমাৰ আৰ্হিটো আমি প্ৰয়োগ কৰিছোঁ যে জগতে সকলোৱে ব্যৱস্থাটো গ্ৰহণ কৰক। নিজে আচৰিত ধৰ্ম লোককে শিকাই বুলি কৈছে নহয়, প্ৰথমতে নিজে আচৰণত ল'ব বিচাৰিছোঁ। তাৰ মোকে দেখি ধৰি লওক দুই একে আজিকালি ক'বলৈ আৰম্ভ কৰিছে, মোৰ নাম অমৃত সন্ধানী সত্ৰৰ মই সঞ্চালক, মোকে দেখি মোৰ সত্ৰীয়া সকলোৱে আজিকালি মহাকৃষ্ণ কয়। এতিয়া মহাকৃষ্ণ মানে বেলেগ এটা নহয়, কৃষ্ণৰ আগত মহাটো লগাই দিছে, বিশেষণীয় মহাকৃষ্ণ। সেই কথাটো আপুনি ভক্তি প্ৰদীপত পাব। শংকৰদেৱ বাক্যমৃতত ভক্তি প্ৰদীপ আছে, শংকৰদেৱ বাক্যমৃতখন চাব, তাত বাক্যমৃত আছে, শংকৰদেৱ বাক্যমৃতত ভক্তি প্ৰদীপ। তাত মানে ভগৱন্ত কৃষ্ণই অৰ্জুনৰ আগত কৈ আছে, ভগৱন্ত কৃষ্ণই নিজে অৰ্জুনৰ আগত কৈ আছে। এতিয়া অৰ্জুনে কি কৰিলে, ৰাজকীয় যজ্ঞ আৰম্ভ হোৱা নাই, হ'ব আৰু গোটেই গোট খাইছে আৰু ঋষি মুনিৰ পৰা আদি কৰি ৰজা মহাৰজা, নাগ সৰ্পৰ নাগ ৰজা, তক্ষক চব আহিছে তালৈ। চৰাই চিৰিকটি ফিলাৰ গৰুড পক্ষী ৰজা তেওঁ আহিছে, তেওঁৰ লগত এইবিলাক চৰাই চিৰিকটিও আহিছে, সমস্ত চব গোট খাইছে ৰাজকীয় যজ্ঞ। ঋষিসমূহ সকলে খুব আলাপ কৰি আছে, আপোনালোকৰ নিচিনা ভকত ঋষিবিলাকে
যে পুৰোহিতৰ দায়িত্ব কাক দিয়া যাব, মানে আমাৰ মতে পদাধিকাৰ কোন? এনেকুৱা আলোচনা বিলোচনা কৰি আছে। কৃষ্ণকে বাৰে সকলোৱে কয় যে কৃষ্ণবাদীনো কোন আছে? হেৰা অগ্নি পান কৰিব পাৰে, সেই কালীয় নাগৰ ওপৰত নাচিব পাৰে, কংসক বধ কৰিছে যিজনে, যাৰ ওপৰত দেৱতায়ো শান্তি পোৱা নাছিল। গতিকে এনেকুৱা শক্তি ইমানখিনি লীলা দেখুওৱাৰ এজন আমি আৰু সন্দেহ কৰিব লাগে নেকি? তেওঁৰ বাদে এইখিনি গুণ কাৰ ওচৰত আছে? তেওঁকে পুৰোহিতটো পাতিব লাগিব। এনেকৈ ঋষিসকলে আলোচনা কৰি আছে। কিন্তু এজনে কাটে নহয় বোলে আমুকক কেনেকুৱা দেখায় আপোনালোকে। আমাৰ যেনেকৈ এতিয়া আমাৰ সমস্যা আহি আছে আৰু 28ত, তাৰ মাজতে খলকলি লাগিবলৈও আছে। আগৰবাৰ নিচিনা হয় বুলি ভয় লাগিছে আৰু আমি খালি ঈশ্বৰক কৈছোঁ আগৰবাৰ নিচিনা হ'ব নালাগে। কাৰণ আমাৰ ককাই ভাইৰ ভিতৰতে ভাগ ভাগ হ'লে আৰু কিটা হ'ব আৰু নহয় জানো? মানুহ কেইটামানহে 102টা 102টাৰ ভিতৰত যদি খলকনি হয় যি কি নহওক, আমি তাৰ পৰা কিছুমান জ্ঞান ল'ব লাগিব। সেই সময়তে আলোচনা বিলোচনা কৰি থাকোঁতে ভীষ্মই কিবা এটা কয়, যুধিষ্ঠিৰে একো নকয়, যুধিয়ে খালি চাই আছে। ঋষিসকলে বিভিন্ন প্ৰকাৰে অৰ্জুনৰ মানে অশান্তি লাগিল। অৰ্জুনৰ অশান্তি লাগিছে যে চবেই জানে কৃষ্ণৰ পাৱাৰটো, ডাইৰেক্ট কোনোবা এজনে প্ৰস্তাৱ কৰক আৰু সৰ্বসন্মতিক্ৰমেৰে গ্ৰহণ কৰক, সেইটোৱে হ'ব লাগিছিলে। এতিয়া তেওঁ এগেইনষ্টে মতাও দুই এক ওলাইছে নহয়, কাৰণ সেই ৰাজসী যজ্ঞলৈ কৌৰৱ পাৰ্টিটো যাক গৈছে নহয়, তেওঁলোকৰ লবি এটা আছে নাই? সেই লবিটোৱে কৃষ্ণক পুৰোহিত পাতিবলৈ নিদিয়ে। ৰাজসী যজ্ঞ, ৰাজকীয় যজ্ঞটো মহাভাৰত যুদ্ধৰ আগত পাতিছিলে নে পিছত পাতিছিলে? এইটো আগত পাতিছিলে। আগত পাতিছিলে। তাৰপিছত যেতিয়া আপোনাৰ অৰ্জুনে ফলিয়া কাটি কৃষ্ণক লৈ গ'ল আঁতৰাই লৈ গৈ ক'লে যে সেই কৃষ্ণ, অইনে চিনি নাপালোঁ, মইতো তোমাক চিনি পাওঁ। তুমি কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মালিক, তুমি সবাৰো সিয়াতে থাকি সকলোকে চৈতন্য শক্তি প্ৰদান কৰি আছে। সমস্ত ভূততে আছো মই হৰি, সবাক মানিব বিষ্ণু বুদ্ধি কৰি, তুমিতো সকলো সিয়াতে আছা। অইনে নাজানে, মই জানো, মই তোমাৰ দাস সখা। কিন্তু এটা কথা হ'ল, মই আজি মোৰ অন্তৰৰ পৰা বহুত দিনৰ পৰা এটা প্ৰশ্ন জাগি আছে। মোৰ এই প্ৰশ্নটো তোমাক মই ক'ম আৰু তুমি মোক উত্তৰ দিব লাগিব প্ৰভু। বোলে হ'ব সখা, কোৱা। ইফালে আলোচনা কৰি থাকক আৰু মিটিঙত কি কাক পুৰোহিত পাতিব আৰু বাহিৰলৈ লৈ আহিলে কৃষ্ণ। কৃষ্ণক আছুতীয়া জেগাত উদ্ধৱে যেনেকৈ কৃষ্ণক বিৰল স্থানত কথা পাতিছে, ঠিক তেনেকৈ কৃষ্ণ আৰু অৰ্জুনৰ বাদে কোনো নাই তাত, অকল অৰ্জুন আছে আৰু কৃষ্ণ আছে। এইটো পদ্মপুৰাণত পাব দেই এই কথাবোৰ। আমাৰ যদি বোলে যদি ভক্তি প্ৰদীপত বিশ্বাস নহয়, তেতিয়াহে পদ্মপুৰাণ চাবলৈ কৈছে। আমি মইতো আৰু গুৰুজনতকৈ আৰু বিশ্বাস আমি কাক কৰোঁ? গুৰুজনৰ কথা প্ৰতিটোৱে মানুহ নহয়, আমি তাতে মানি ল'ব লাগিব। এতিয়া ভগৱন্ত কৃষ্ণক অৰ্জুনে ক'লে যে হে কৃষ্ণ, তোমাৰতো সহস্ৰ নাম, বোলে মোৰ সহস্ৰ নাম, তোমাৰ কোনটো নামৰ কিমান মহিমা? প্ৰত্যেকটো নামতো মহিমা আছে। গতিকে মোক তুমি নামৰ মহিমাটো কোৱাচোন। তেতিয়া এটা এটাকৈ নাম কৈ গৈছে আৰু সেইমতেদি মহিমাবিলাক কৈছে। বোলে এইটো নাম কোনোবাই যদি হৰি বুলি কয়, তেওঁ 1 কোটি জন্মৰ পাপ শেষ হৈ যায়। হৰি বুলি উচ্চাৰণ কৰিলে কেনেবাকৈ যদি আপোনাৰ মোৰ মুখত হৰি বুলি ওলাই গ'ল, 1 কোটি পাপ শেষ। বোলে মুকুন্দ বোলে এই 2 কোটি জন্মৰ পাপ শেষ হৈ যায়। শেষ হ'ব বোলে 3 কোটি জন্মৰ পাপ শেষ হৈ যায়। বোলে ঐশ্বটো 4 কোটি জন্মৰ পাপ শেষ হৈ যায়। এই কৈ গৈ আছে আৰু গৈ 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 কিমান ক'ব আৰু ভগৱন্ত কৃষ্ণই কৈ গৈছে। অৰ্জুনে একান্ত চিতে শুনি গৈ আছে। শেষত ক'লে, যদি কোনোবাই ৰাম আৰু হৰি দুইটা একেলগে যদি কৈ দিয়ে, 60 লক্ষ কোটি জন্মৰ পাপ শেষ হৈ যায়। 60 লক্ষ কোটি পাপ শেষ হৈ যায়। তাৰপৰা ভগৱন্ত কৃষ্ণ ৰৈ দিলে অৰ্জুনৰ আগত। তেতিয়া অৰ্জুনে কৈছে, প্ৰভু তুমিতো নামৰ মহিমা মোক চব ক'লা, এতিয়া যে তোমাৰ যিটো অৱতাৰ, এই নামটো মহিমা মোক নকলা। বোলে এই অৱতাৰটো বোলে কৃষ্ণ অৱতাৰটো, বোলে বোলে এই অৱতাৰটো কৃষ্ণ নামৰ মহিমাটো মই অনন্ত কোটিবাৰ পৃথিৱীত যদি জন্মগ্ৰহণ কৰোঁ, মই কৈ শেষ কৰিব নোৱাৰোঁ। অনন্ত কোটি জন্মৰ বাৰ অৱতাৰ ল'লেও মই এই কৃষ্ণ নামৰ মহিমাটো কৈ শেষ কৰিব নোৱাৰোঁ। কৃষ্ণ নামৰ ইমানেই অনন্ত মহিমা কৃষ্ণই নিজে কৈছে মানে অৰ্জুনক কৈছে। তেতিয়া কোনোবাই যদি বহু লোকে সেইটো কৈছে, বহু লোক একত্ৰিত হ'ল
এই পৃথিৱীৰ বালিবিলাক যদি গণনা কৰিবলৈ আৰম্ভ কৰি দিয়ে, গণনা কৰোঁতে 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 বহু কালৰ মূৰত হয়তো গণনা কৰি শেষ কৰি দিব পাৰে। ধৰি লওক 500 কোটি মানুহে এফালৰ পৰা লাগি গ'ল আৰু গণনা কৰিবলৈ। গণনা কৰিলে হয়তো বহু কালৰ মূৰত পৃথিৱীৰ বালিও লেখি শেষ কৰিব পাৰে, কিন্তু মোৰ নামৰ মহিমা কৈ কোনেও শেষ কৰিব পাৰে। গতিকে কৃষ্ণ নামৰ ইমানেই মহিমা। আৰু সেই অৰ্জুন, যদি কোনোবাই কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ বুলি কয়, তেতিয়া আৰু মই থাকিব নোৱাৰোঁ বোলে অকলে। মই বকুণ্ঠ হিলি যাম, ভূমিকম্প হৈ যাব, আৰু মই সেই হিয়াৰখনলৈ দৌৰি গৈ মই তাত বহি যাওঁ, মোক অকৰা কৰি দিয়ে। মই সেইখন হিয়াৰ পৰা ওলাই আহিব নোৱাৰোঁ, আৰু মই তাতে বহি থাকোঁ। কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ। কৃষ্ণ অৰ্জুনৰ আগত কৈ আছে। গতিকে আমাৰ হিয়ালৈ ঈশ্বৰ আহক নাহক আমাৰ দৰকাৰ, আমি লৈ চাওঁচোন। সেইভাৱে আমি আৰম্ভ কৰা হৈছিল আজি 5 বছৰৰ পৰা। আমি কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ, বহুতে হাঁহেও, বহুতেতো ধমকিও দিয়ে, ক'ত পালা তুমি? আৰু তেনেকুৱাজনকতো আপুনি এতিয়া শ্ৰদ্ধাই সুধিলে কাৰণে মই ক'লোঁ, চবক মই উত্তৰো নিদিওঁ, কথা বুজিলেনে? আৰু আপোনাক ক'ত আছে মই তাকো দেখাই দিছোঁ। ভাগৱততো পাব সেই কথাটো, 6ষ্ঠ স্কন্ধৰ বৃত্তাসুবোধত। সেইকাৰণে বৃত্তাসুৰে কৈ আছে যে মোৰ মুখত যেন অবিৰাম অবিশ্ৰাম নিৰন্তৰে সৰ্বখনতে মোৰ মুখত নাম ওলাই থাকে। মোৰ যুদ্ধৰ সময়ত খং, মই সেই সময়ত মোক শত্ৰুৱে ত্ৰিশূল মাৰিব, বাণ মাৰিব, ময়ো বাণ মাৰিম। সেই অৱস্থাটো কিন্তু মোৰ যদিও অগ্ৰমূৰ্তি খং, তাতো মই কৃষ্ণ বুলি কৈহে, ৰাম বুলি কৈহে মই যদি শৰ মাৰিব পাৰোঁ। খঙৰ অৱস্থাটো মোৰ মুখত নাম ওলাই থাকে। মোক সেইকণ কৃপা কৰিব। এইবোৰ চব তোমাৰ খেলা, মই জানিলোঁ। বৃত্তাসুৰো তাত কৈছে মহাকৃষ্ণ, সেই ইন্দ্ৰ তুমি চোৱাচোন, মোক মাৰিবৰ কাৰণে দধিচি মুনি হাৰেৰে বিশ্বকৰ্মাই তোমাক বৰ্জ্য বনাইছে। বিশ্বকৰ্মাৰ ফেলা হোৱা দেখি কৃষ্ণই বুদ্ধি দিছে, তেনেকুৱা অস্ত্ৰ পাত লৈ আহিছা। তোমালোক দেৱতা ইমান স্বাৰ্থপৰ, মাছো নোখোৱা, মঙহো নোখোৱা, সাত্ৰিক, কিন্তু তুমি সেই পাত অস্ত্ৰ প্ৰয়োগ কৰিবৰ সময়ত প্ৰভুৰ নাম উচ্চকণ্ঠে উচ্চাৰণ কৰি প্ৰয়োগ কৰিব পৰা নাই। মোৰ তাতে বৰ দুখ লাগিছে। চোৱা, মই তামসিক, মইতো তামসিক আহাৰ গ্ৰহণ কৰোঁ, মোৰ তাতেই মজা লাগে, কিন্তু মোৰ মুখত নাম চোৱা আখৈ ওফৰতি ফুৰি আছে। আৰু এইবাৰ মই তোমাক মাৰিম, তুমি সাৱধান হোৱা। কিন্তু সাৱধান কৰি দিছে ইন্দ্ৰক। মোৰ হাতখন কাটি দিলে, মই বেয়া পোৱা নাই, মোৰ বিষাইছে বুলি মই অকণো বিষ হোৱা নাই। কাৰণ এই কলেবৰটো প্ৰভুক কাহানিবা অৰ্পণ কৰিলোঁ। ইয়াত বিষপোখৰ নদীৰ দৰে তেজ বৈছে, আকাশ লম্বা মানুহ, মাথাটো গৈ আকাশত থাকে। চুলি জোকাৰি দিয়াৰ লগে লগে মেঘবিলাক, এই বৰষুণ যে বান্ধে, সেইবিলাক চিটিকি চুৱাই আঁতৰি যায়। ইয়াৰ মেঘ আপুনি যদি ভাৰতবৰ্ষত মূৰটো জোকাৰি দিছে, বৰষুণ আমেৰিকাতে পাবগৈ, একেবাৰে উফৰিগৈ। ইমান আকাৰৰ মানুহে বৰ্ণনা কৰিছোঁ আগত। গতিকে এনেকুৱা জনাক মানে সাংঘাতিক অসুৰ মহাভকত, যাৰ মুখত যুদ্ধ সময়তো নাম ওলায়। তেওঁ কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ বুলি কয়। ত্ৰিশূল মাৰি দিছে বাওঁহাতে, ইন্দ্ৰ গৈ ক'ৰবাত পৰি আছে, বৰ্জ্য গৈ ক'ৰবাত পৰি আছে, আপোনাৰ হাতীটো গৈ ক'ৰবাত পৰি আছে। তথাপিতো কিন্তু আমাৰ নিচিনা মানুহ হ'লে এইটো সময়তে বান ইয়াত, কিন্তু তেওঁ বৃত্তাসুৰে লাহেকৈ গৈ পানী অকণমান ছিটিয়াই কৈছে, ইন্দ্ৰ গলাই নি? কৃষ্ণ 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 পানী ঢালি পেলাই এনে চেতন যেতিয়া পালে, লাজো পাইছে ইন্দ্ৰই, বোলে হেৰি হ'ল, উঠা, তোমাৰ সৌটো হাতী তাতে আছে, তাক অচেতন হৈছে, চেতন কৰি লোৱা। আৰু বৰ্জ্য সৌৱাত পৰি আছে, বৰ্জ্যপাত লৈ ল'বা। খালি মাৰোঁতে কৃষ্ণ বুলি কৈ মাৰিবাচোন, ৰাম বুলি কৈ মাৰিবাচোন। তেতিয়া ইন্দ্ৰই সেৱা কৰিছে যে সেই দৈত্যপতি, তোমাৰ নিচিনা মহাবীৰ মহাভকত মই সংসাৰত ক'তো দেখা নাই। যুদ্ধ ক্ষেত্ৰত তোমাৰ মুখত নাম ওলাইছে, তুমি ৰাম কৃষ্ণ ক'ব পাৰিছা, মোৰ গুৰু হ'লা তুমি যুদ্ধ ক্ষেত্ৰত। ইন্দ্ৰই গুৰু মানিছে। শেষত সোঁবাহু কাটিছে, বাওঁ কাটিছে, বৃত্তাসুৰে গিৰি পেলাইছে। পেটৰ ভিতৰত গৈ একো ৱাদি নোপোৱা দেখি প্ৰভুক প্ৰাৰ্থনা জনাইছে। ইন্দ্ৰক ভগৱন্তই সিয়াতে থাকি বুদ্ধি দিছে, তোক গিলি পেলালে, পেট ফালি ওলাই আহিছে, পেটটো ফালি দিলে।
ফাক ফাককৈ হাঁহিছে, হাত দুখন নাই, কেনেকুৱা দেখাব ভাবি লওক, এইটো ভাৱবাদৰ ধৰ্ম। তেনেকুৱা পৰ্যায়ত দুখন হাত নাই, পেটটো ফালা, কিন্তু মুখত ফাক ফাককৈ হাঁহিছে। কিয় ইমান পাৱাৰফুল হ'ল? নাম আছে মুখত। তেওঁ ৰামকৃষ্ণ গোপাল গোবিন্দ উচ্চ কণ্ঠ ল'ব পাৰে, আপোনাৰ মোৰ নিচিনাকৈ মনে মনে নহয়। বজাৰত বোলে কোনোবাই দেখিব, মোৰ পুৰণা বন্ধুও আছে, কৃষ্ণ কৃষ্ণ নকওঁ। মুঠতে ঘৰত যিটো বাহিৰতো সেইটো চব একাকাৰ হ'ব লাগিব। ভকত একাকাৰ ভাৱ, ভকতৰ লোক ঢাক নাই। কোনোবাই ভাল পাব, কোনোবাই বেয়া পাব নাই। মাধৱ গোপাল গোবিন্দ বজাৰতো ক'ব, ঘৰতো ক'ব, বাহিৰতো ক'ব, ভিতৰতো ক'ব। কাৰণ ভক্ত জানিলে আৰু মোৰতো আৰু কেইদিনমান থাকিম পৃথিৱীত। গুৰুজনে প্ৰচাৰ কৰা ধৰ্মটো শুদ্ধভাৱে ধৰি মই একো কৰিব নোৱাৰিলোঁ, মোৰ আৰ্হিটোৰ দ্বাৰাই কোনোবা দুজন উপকৃত হ'ব পাৰে। গতিকে আমি গুৰুজনে কৈছে ডাকি বোলহুৰ ৰাম, তোমালোকে চিঞৰি চিঞৰি নাম ল'বা, কোনো নলয়, মই লৈ চাওঁচোন কি তাৰ পাৱাৰটো চাওঁ। যদি তেনেভাৱেৰে যিসকল আগবাঢ়িছে, সেইকাৰণে ডাকি বোলহুৰ ৰাম কৈছে নহয়। মনে মনে নাম ল'বা বুলি ক'ৰবাত লেখা আছে নেকি? মনে মনে নাম লোৱাটো হ'ল কপটীয়া নাম। কেতিয়ালৈকে মনে মনে নাম লৈছিলে? যেতিয়ালৈকে গুৰুজন অৱতাৰ হোৱা নাছিলে, তেতিয়া অৱস্থালৈকে নাম বস্তু প্ৰকাশ পোৱা নাছিলে, ঢাকন দিয়া আছিলে। কিন্তু আমাৰ ঢাকনটো খুলি দিলেহি গুৰুজনে, দেৱতাৰ গৰ্ব সৰ্ব কৰি, আৰু আমাক উদঙাই দিলে যে এতিয়া যাৰ যিমান দৰকাৰ আছে নাম লোৱা, মই বাকচটোৱে খুলি দিলোঁ। এতিয়া আমি যদি নলওঁ, সেইটো টকাৰ লগত দেখুৱালে মাধৱ পুৰুষে, মোকো কিনা কিনা প্ৰভু মোকো কিনা কিনা, আনৰ ধনৰ নলগায়ো নামৰ ধনৰ বিনা। এতিয়া নাম ধনৰ পেৰাটো খুলি দিলে। এতিয়া ভাগৱতত নাম ল'বলৈ কৈ আছে প্ৰতিটো অধ্যায়তে, তোমালোকে ডাকি বোলহুৰ ৰাম সততে হৰি হৰি বুলি বুলিয়া, নিৰন্তৰে নাম ল'বা, সততে নাম ল'বা, অবিৰাম নাম ল'বা, অবিশ্ৰাম নাম ল'বা, শনিকে নাম ল'বা, গণে গণে নাম ল'বা, লেখা আছে। কিন্তু আমি নলওঁ, তাৰ কাৰণে দোষী গুৰুজন নি? গতিকে আমাকতো তাত নাম তেনেকেই ল'বলৈ কৈছে। গতিকে সেই বড়োসকল, এতিয়া আপুনি মই আজি শুদ্ধাত্মাসকল ইয়াত গোট খাইছোঁ। আচল সত্য শুদ্ধটো আমি আলাপ কৰিব লাগে। আৰু কৃষ্ণ অৰ্জুনক কোৱা কথাটোকহে বাপজনে যিটো প্ৰশ্ন আকাৰে আগবঢ়াইছিলে, কৃষ্ণ অৰ্জুনক মহাকৃষ্ণ বুলি ক'বলৈ অৰ্জুনক উপদেশ দি দিয়ে নাই। গণতন্ত্ৰ আপোনাৰ মোৰ প্ৰত্যেককে কৈ আছে, কিন্তু নিজৰ নিজৰ গণতন্ত্ৰ। আপুনি অৰ্জুনৰ আগত ক'লে যদি কোনোবাই কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ বুলি কয়, মই তেতিয়া বকুণ ঠাকুৰ থাকিব নোৱাৰোঁ, মই সেইখন হিয়ালে দৌৰ মাৰি যাওঁ বুলি। গতিকে সেই বাপ ভাইসকল, আপোনালোকে যদি চাব, আমি সঁচা কথাটো কৈ দিছোঁ, পুথিখন অধ্যয়ন কৰি চাব। যদি আপোনালোকৰ পচন্দ হয়, ব্যৱহাৰ কৰি চাওকচোন, তাৰ মজাটো বেলেগ। এনেই সংঘত থকাৰ মজা, নবীকৰণ দি আৰু পালন কৰি যি তাৰ মজা, নাম লোৱা মজাটো বেলেগ। আৰু কিমান পাৱাৰফুল হয় ভিতৰি ভিতৰি, সেই লোৱাজনেহে গম পাব, বাকীসকলে তাৰ উমানকে নেপাব। গতিকে এইকেইটা কথাকে আপোনালোকৰ আগত আগবঢ়ালোঁ। আজি সময়টো বেলেগ, তাৰ অকণমান আছে হ'ব আৰু, গতিকে পাঠখন চলাই দিওঁ। মাধৱ অপৰাধ ক্ষমা কৰিব দেই। এই হয় শনিকৰ প্ৰভু এবাৰ আপোনালোকে খেলি দিছোঁ দেই। গোহাঁই প্ৰভু আছে। কৃষ্ণ ৰাম মাধৱ মাধৱ হে ৰাম যাদৱ বংশ কৃষ্ণে ৰাণী বুলিলা মাধৱে কৃষ্ণ হেন বাণী ৰাম ৰাম দেখা কেনে ঘূৰয়ুত পাত দ্বাৰকাত মিলিবে বিঘাত স্ত্ৰী বাল বৃদ্ধ আছে যত কৃষ্ণ থাকুক ৰহিয়া দ্বাৰকাত কৃষ্ণ কৃষ্ণ প্ৰভাসক চলি যাওঁ আমি স্নান দান কৰোঁ জলে নামি দানেহে দুৰ্গতি হবে হৰে কৃষ্ণ আশা অন্তৰু হতৰে শুনি বাল বৃদ্ধ তিৰি যত হবে আশী
ৰৈলা দ্বাৰকাত। মাধৱ আৰু দুভাগ কীৰ্তন আছে, শেষ হ'ব, তাৰপিছত অকণমান আহক আৰু মাধৱ কৃষ্ণ। ইয়াত ক'লে স্ত্ৰী বাল বৃদ্ধ এইবিলাক দ্বাৰকাত থাকি গ'ল বুলি ক'লে, ৰাখি গ'ল। আৰু দানে দুৰ্গতি হৰে বুলি ক'লে। আৰু ঐৰ আশা সত্ৰৰে শুনি বাল বৃদ্ধ তিৰি যত হবে আহি ৰৈলা দ্বাৰকাত। তাত দ্বাৰকাত ৰৈ গ'ল সেইবোৰ। ইতিমধ্যে মাধৱ অপৰাধ ক্ষমা কৰি দিব দেই, আমাৰ সন্দিকৈ প্ৰভু আৰু আমাৰ গোহাঁই প্ৰভু। নহয় ভাবটো আকৌ বেয়াও লাগে, ভয়ো লাগে নহয়, অপৰাধ লাগে। নাৰায়ণ নিৰঞ্জন। ইতিমধ্যে আপোনালোকে জানিলে উদ্ধৱক বদ্ৰিকাশ্ৰমলৈ বিশেষকৈ দ্বাৰকাবাস কৰি পঠিয়াই ল'লত ভগৱন্ত কৃষ্ণ শান্তি পাইছে। কাৰণ ভকতক লৈ প্ৰভুৰ বৰ চিন্তা। আপোনাৰ মোৰ যিমান চিন্তা, আমাতকৈ বেছি চিন্তা বোলে আপোনাৰ মোক লৈ পিনি ভগৱন্ত। আমি ভাবোঁ কি আমাৰহে কষ্ট হৈছে, চিন্তা কৰিছোঁ, ইমান নামলৈ যাওঁ, পাঠলৈ যাওঁ, কিবা কৰোঁ। এতিয়া ভগৱন্ত কৃষ্ণই বোলে আপোনাৰ মোক লৈ দিনটো চিন্তিত হৈ থাকে। খোজকাঢ়িবলৈ দপ দপকৈ গৈছে, ৰাম ওজতে খাব নি, তাত গোটেই কাঁইট কটকৰা কাঁইটবোৰ পৰি আছে, কিবা সেইবোৰ বুটলি ফুৰেহি বোলে। ভকতজন আহিছে এইফালেদি অঁতৰাই ক'ত শিল পাথৰ পৰি আছে, গাড়ী লৈ আহিছে, গাড়ীখন কিনাৰলৈ যাবগৈ পাৰে, আৰু ইটা চিটাবোৰ অঁতৰাই ফুৰে বোলে ৰাস্তাত আহোঁতো। ভকতৰ কামবোৰ তেনেকৈ কৰে ভগৱন্ত। আমি নেদেখোঁ, কিন্তু তেওঁ বোলে আপোনাৰ মোক তেনেধৰণে মহা আনন্দৰে একেবাৰে ভৱসাগৰ তৰা উপায়বিলাক কৰি থাকে। গতিকে ভগৱন্ত কৃষ্ণ উদ্ধৱক খৰমজোৰকে দি পেলানি চলনা কৰি পেলানি বুজাই বহাই দ্বাৰকাৰ পৰা বাছ কৰি ল'লে। এতিয়া ভাবিলে যে মই এতিয়া বলে পাৰিম, মোৰ এতিয়া কূটনীতিয়ে কামত দিব। কাৰণ উদ্ধৱ থকালৈ এতিয়া মই নোৱাৰিম জিনিব। উদ্ধৱে কৈ দিব পাৰে নহয়, সেই তোমালোকক এওঁ যিখিনি চব মিছা কথা কৈছে বুলি। বৰ চলনাময় কৃষ্ণ। কাৰণ কৃষ্ণই সিদ্ধান্ত গ্ৰহণ কৰি ল'লে নহয় প্ৰথমতেই, যে মই যদি গুচি যাওঁ বৈকুণ্ঠলৈ, মোৰ এই দ্বাৰকাৰ সকলোখিনি যদি ইয়াতে থাকি যায়, এইসকল মোৰ আশ্ৰয়ত থকা লোক। গতিকে এইসকলে এটা বীৰ যদুবীৰ, এটা 100 হাতীৰ বল আছে, 1000 হাতীৰ বল আছে, সহস্ৰ হাতীৰ বল আছে। গতিকে ভূমিভাৰ সম্বৰণ কৰা নহ'ব, গতিকে মই এই মখাক লৈ যাব লাগিব। সেইটো সিদ্ধান্ত কৰিলে। সিদ্ধান্ত কৰি চলনা কৰি পেলানি ঋষিসকলক মতাই আনি সাম কামৰ দ্বাৰাই অভিশাপটো লোৱালে। আৰু অভিশাপটো লোৱায়ো উগ্ৰখানৰ হিয়াত থাকি, অকুৰৰ হিয়াত থাকি মায়া কৰি আনকালে প্ৰতিটো আপদ বিপদ দ্বাৰকাৰ আহিলেই কৃষ্ণক বিচাৰে, কৃষ্ণক সোধে যে কৃষ্ণ এইটো কেনেকৈ কৰিলে ভাল হ'ব। কিন্তু সেইটো আকৌ কৃষ্ণক নুসুধিলে, চব পহৰাই দিলে। তেওঁ কুমাৰ কিছুমান মতাই আনিলে, মতাই আনি ক'লে যে এইডোখৰহে ওলালে, ঘঁহি পেলাই। সেইটো ঘঁহোতে অকণমানি আছিলে, এইডোখৰনো কিডাল কৰিব বুলি দিলে। সেইডোখৰ ভগৱন্ত কৃষ্ণই নিজৰ ল'লে। সিমান কপটো নহয়, তেওঁ নিজেও যাবগৈ যে, গোটেইগালক লৈ যোৱা প্লেন। এতিয়া উদ্ধৱ যোৱাৰ পাছতে তেওঁ কি কৰিলে, গোটেই মুখ্য আৰু যেনেকুৱা আমাৰ আঞ্চলিক সভাপতি সম্পাদক মাতি দিলে প্ৰাথমিকখনে অহা নিচিনা হৈ যায়নে, চবকে মতাই দিলে। চব আহি গ'ল দ্বাৰকা একেবাৰে মেইন নগৰলৈ আহি কৃষ্ণই ক'লে, এই সুধমা সভাখন বনাই দিছিলে নহয়, মনত পৰিছে নাই আপোনালোকৰ? ইন্দ্ৰই তালৈ চব মতাই দিলে। আমাৰ যেনেকৈ নামঘৰলৈ আমাৰ জ্যোতি খনিকৰে কমল গোহাঁই মাতি দিলে বুলি ক'লে আমি চব গুচি যাওঁ, প্ৰাথমিক সভাপতি সম্পাদকৰ সন্মিলন পাতিছে, একেটাই কথা। ভগৱন্ত কৃষ্ণই গোটেইখিনিকে মতাই আনি ক'লে যে এটা কথা হ'ল যে সেই দ্বাৰকাৰ যুঁজাৰুসকল বাল্য বৃদ্ধ, এইটো শিশু, সেইসকল মাত্ৰ দ্বাৰকাত থাকোঁ। বাকীসকল আমি সকলোৱে প্ৰবাসলৈ যাব লাগিব। যে প্ৰবাসলৈ এইটো কাৰণেই যাব লাগিব, তাত আমি স্থান দান কৰি জলত নামি আমি পবিত্ৰ হ'ম, আৰু দানে দুৰ্গতি হৰে। গোটেইখিনিক বহুৱালে কৃষ্ণই কৈছে, আৰু কৃষ্ণৰ কথা চবেই শুনে, চব শুনি আছে একান্তচিতে। তাৰপাছত ক'লে উদাহৰণ এটা দিও বুজাব, ভাগৱতত বহলকৈ আছে, ইয়াত নাই পোৱা বহলকৈ, যে চন্দ্ৰই যেতিয়া দক্ষই শাপ দিছিলে যক্ষ্মা ৰোগ হ'বলৈ,
যেতিয়া জখমাৰো হ'ল খুঁক খুঁক কাহোঁতেই তেজ ওলাই আহে, বাকী পত্নীসকলে যেতিয়া ৰিপৰ্ট কৰিলে, তেতিয়া সেই যক্ষ্মা ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে চন্দ্ৰই আহি প্ৰবাসত স্থান দান কৰিছিলে। বিপ্ৰসকলে মুখ্য বিপ্ৰসকলক দান দক্ষিণা দিছিলে, তেওঁ সেইবিলাক কৰি হেনো সেই সাপৰ পৰা পৰিত্ৰাণ পালে। গতিকে আমাকো ঋষিয়ে হাত দিছে, আমাৰ বংশটো উদ্ধাৰ হ'ব, চিন্তা কৰিব নালাগে। আমি তালৈ যাওঁ ব'লা। খালি ইয়াত বাল্য, বৃদ্ধ আৰু শিশুসকলে থাকিব দেই। সেইটো ভগৱন্তক, সেইটো ভিতৰুৱা প্লেন। তেতিয়ালৈকে দ্বাৰকাত কোনেও নাজানে যে অৰ্জুন আহি আছে সিফালৰ পৰা, কৃষ্ণই জানে। সেইখিনি আকৌ আপোনাৰ সেই প্ৰবাসত ডাউককে ক'ব যে ইতিমধ্যে কৃষ্ণ আহি আছে, যে এইসকলক লৈ যাবলৈ তুমি কৈ দিয়াকৈ যোৱা। এইটো বৰ ধুনীয়াকৈ খেল এখন খেলি আছে, আপোনালোকে জানেই চব আৰু। গতিকে সেই কথাটো অৰ্থাৎ ভগৱন্তৰ ইচ্ছা হ'লে আপোনাৰ মোকো পথভ্ৰষ্ট কৰি দিব পাৰে। আমি সাৱধান, আমিও তেওঁৰ আশ্ৰয়ত আছোঁ নাই। দ্বাৰকাবাসী যেনেকৈ তেওঁৰ আশ্ৰয়ত থাকোঁতেও তেওঁক চলনা কৰি গোটেই দ্বাৰকাবাসীক নি প্ৰবাসত মাৰি পেলালেগৈ। ডেকা গাভৰুসকলক, যুঁজাৰুসকলক, মহাবীৰসকলক। আপুনি ময়ো তেওঁৰে দাস, তেওঁৰ আশ্ৰয়তে আছোঁ। আপোনাৰ মোৰ যদি কেইটামান গুণ যদি গালে আহি যায়, তেতিয়া কিন্তু আমাকো মাৰিব। এখল অভিমান, অহংকাৰ, এই গুণকেইটাই যদি আপোনাৰ মোক লগ লয়, তেতিয়া কিন্তু আপোনাৰ মোকো পথভ্ৰষ্ট কৰাব বাৰু। আমাৰ বহুত একশৰণীয়া ভকত ইয়াৰ পৰা ওলাই লৰ মাৰিবলগীয়া হৈছে, থাকিব নোৱাৰি। লুকাভাকো ইয়াত নহ'ব। 14টা CC কেমেৰা লগাই থৈছে বুলি কৈছে ন গুৰুজনে। এখন চিধা চিধি ধৰ্মটো ধৰিব লাগিব, আৰু গুৰুজনে যিকেইটা এৰিবলৈ কৈছে এৰিব লাগিব, যিকেইটা ধৰিবলৈ কৈছে ধৰিব লাগিব। আৰু যেনেধৰণে আপোনাৰ মোৰ ভক্তিটো আগবাঢ়িব কৈছে, আমাকে তহঁতক একো দি থৈ অহা নাই বৰ টান কাম এটা। তহঁতি অকল ৰাম বুলি ক'ব নোৱাৰিবি নি? তহঁতৰ শিক্ষা দীক্ষা নাই বুজি পাইছোঁ বাৰু। তহঁতি কৃষ্ণ বুলি ক'ব নোৱাৰিবি নি? সততে কবি আকৌ, অবিৰাম কবি আকৌ, অবিশ্ৰাম কবি, সেইটোহে দিছিলোঁ। মাধৱ গুৰুটো ভাঙি দেখুৱালে। হৰি নাম কীৰ্তনত নাহি কাল স্থান পাত্ৰ, নিয়ম সংযম একো বিধি। আপুনি মই যিটো ধৰ্ম কৰিছোঁ বোলে, এই ধৰ্মটোৰ নিয়ম নীতি নাই ন বাপ। এইবোৰ ধুতি চিৰিয়া নিপিন্ধিলেও হয়। হাফ পেণ্টটো পিন্ধিও যদি ৰামকৃষ্ণ উচ্চাৰণ হৈ আছে, আপুনি ধৰ্ম কৰি আছে। ধুতি চুৰিয়া নামৰ চাদৰ লৈ পেলানি যদি বৰতাল কোবাইও আছে, মুখত যদি নাম নাই, তেওঁ ধৰ্ম কৰা নাই বাপ। গুৰুজনে নিজে লিখি থৈ গৈছে, কি বুলি লিখিলে জানেনে? হৰিক ভজি, হৰণো ল'লে ভজনো ল'লে বোলে। হৰিক ভজি হৰি নাম নলয়ে সাক্ষাৎ, ঐ আপোনাক আপুনি কৰিলে আত্মঘাত। নবীকৰণ দি আছে আপুনি আত্মঘাতী যদি লিষ্টত নাম সোমাই আছে। কাৰ কাৰ নাম আত্মঘাতী লিষ্টত নাম সোমাইছে? শৰণ লয়, ভজন লয়, মুখত যদি ৰামকৃষ্ণ নাই, গোপাল গোবিন্দ ক'ব নোৱাৰে, হৰি হৰি বুলি ক'ব নোৱাৰে, নাৰায়ণ নাৰায়ণ বুলি ক'ব নোৱাৰে, আইগৰাকী মাধৱ মাধৱ, হয়নে? পাৰিলে প্ৰসাদকেইটা অকণমান সোনকালে দিবা, মই নামলৈ যাম মাধৱ। কাৰণ আইগৰাকী সিহঁতো কৃষ্ণ আছে বুলি গম পালে। আমাৰ আকৃতিটো নাচাবলৈ কৈ থৈ গৈছিলে। কৃষ্ণই নিজৰ বাপেক বসুদেৱকো কৈ থৈ যায়, বসুদেৱৰ ব্ৰহ্মজ্ঞান লাভত লেখা আছে যে দেউতা আপুনি মোক তোমাৰ পুত্ৰ কৃষ্ণ বুলি ভাবি আছিলে, আজিৰ পৰা তুমি আকৃতিটো নাচাবা। মই সবৰ ঘৰতে বহি থাকোঁ, মই এটা বেলেগ ৰূপত সবৰ ইয়াতে সোমাই আছোঁ। তুমি আত্মাটো পৰমাত্মাটোকহে চাবা। আমি যে ইজনে সিজনক মূৰ দুৱাওঁ প্ৰভু বুলি, আমি মানুহ তাইতো নুদুৱাওঁ নহয় বাপ। আপোনাৰ হিয়াত থকাজনকহে মূৰ দুৱাওঁ। আমাৰ বহুতে নাজানে কাৰণে তেওঁ হয় যে মোক দেখিলেই সি মূৰটো দুৱাই কৃষ্ণ কয়। এই অভিমানটো যদি আহি গ'ল, আপোনাক থ'ব, সাৱধান। গতিকে বৰ বেছিকৈ নকওঁ, নহ'লে আৰু দুদিনমান আচলতে পাৰিলে আমাৰ মনত এটা এইটো যে সংশয় এটা হেৰি হ'ল, সংশয়টো আপোনালোকে দূৰ কৰোঁ বুলি ভাবিছোঁ। যিটো ভগৱান শ্ৰীকৃষ্ণই যেতিয়া আপুনি দানৰ কথাটো যে ক'লে, দান দিলে কিবা কৰিব পাৰে বুলি, আমি কেনেকুৱাখিনি দান দিলে ধৰি লওক কৰিব পাৰিব, আৰু কোন কৰিব? এতিয়া ধৰি লোৱা উদ্ধৱক কৰিব বুলি ক'লে, দ্বাৰকাখন তল যাব মানে উদ্ধৱক তাৰ পৰা পঠিয়াইছে। দ্বাৰকাখনো সেই দ্বাৰকাখননো কি আছে বা তল যাবগৈ, নহয় নে বাৰু? এতিয়া দান দিলে যদি স্বয়ং ভগৱন্তই দেখুৱাই দিলে যে মানে উদ্ধাৰ হ'ব পাৰিব বুলি, যিকোনো বিপদত এতিয়া আমাৰ এতিয়া সেই ভগৱন্তই কিজানি সেই দেখুৱাই থৈ দিয়া দান, সেই পদ্ধতিবিলাক কিজানি এই দানবিলাক চলি আছে নেকি? কিছুমান সমাজতো কিছুমান দান দিয়া কৰ্ম হেৰিয়াত অনুষ্ঠানবিলাকত দান দিয়ে, যজ্ঞবিলাকত দান দিয়ে।
ঠিক ধৰক সিটো দানৰ কথা কৈ আছে নে উম। নে কিবা অন্য কিবা দান আছে আমাক এইখিনি অকণমান সংশয়টো দূৰ কৰি দিয়কচোন। ৰাম ৰাম ৰাম। এতিয়া মই আগতে আপোনাৰ প্ৰভুৱে যিটো কথা কৈছে মই আগতে কৈছোঁ চলনা শব্দটো ব্যৱহাৰ কৰিছিলোঁ। ভগৱন্তই দ্বাৰকাবাসীক চলনা কৰিছে, সেইকাৰণে কৈছে যে তোমালোকে দান কৰি আমি তাত উদ্ধাৰ হ'ম। মানে নিজকো পেলাই লৈছোঁ নহয়, মইতো দ্বাৰকাবাসী। ঋষিসকলে শাপ দিছে এই মুখলে তহঁতৰ দ্বাৰকাবাসীক ধ্বংস কৰিবি যা। গতিকে শাপটো লাগি গ'ল, মোৰ গাতো লাগি আছে। সেইকাৰণে কৃষ্ণৰ কথা চবেই মানি লৈছে। হয়। কৃষ্ণটো আলগাকৈ বাচি থকা নাই, কৃষ্ণও শাপত পৰি আছে। এতিয়া কৃষ্ণই কৈছে যে আমি তালৈ গৈ দান দক্ষিণা দি উদ্ধাৰ হ'ম। আৰু কৈছে চন্দ্ৰই তাত দান দক্ষিণা দি উদাহৰণ এটাও দিব, বিশ্বাস নকৰিব বুলি ভাবি উদাহৰণ এটাও দি দিছে। হয়। কিন্তু আমি ইমানখিনিলৈকে পালোঁ, তালৈ দান দিনো কি গতি হ'ল? তেওঁলোকে দান দক্ষিণাও কৰিলে, কৰি লৈ যেতিয়া সুৰাপান খাবলৈ আৰম্ভ কৰিলে, বাৰণী সুৰা, ইজনে সিজনক চিন নোপোৱা হৈ গ'ল। যে দান দি কি লাভটো হ'ল? কটা কটি লাগি গ'ল, নমৰে এতিয়া। কাটি ছিঙি শেষ কৰি দিছে, নমৰে এতিয়া। ৱাহ, শেষত উপায় অন্ত হৈ পেলানি ভগৱন্ত কৃষ্ণক মানে উদ্ধৱ বলোৰাম বৰ দয়ালুতো, অলপতে বুকুখন অন্তৰখন কঁপি যায়। এতিয়া বলোৰামে গৈ কৃষ্ণক কৈছে, কৃষ্ণ কি চাই আছা সেয়া চোৱাচোন, এইখন অকুৰো লাগি গৈছে, অকুৰো মহামন্ত্ৰ তেওঁ লাগি গৈছে, গোটেইখন লাগিলে। গতিকে বোলে 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 কৃষ্ণই ভাবিলে ককাইদেউৰ কথা নামানিলেও বেয়া হওক, এওঁ বুজি পোৱা নাই, চাটটো পাব এতিয়া সিহঁতি, এওঁ নিজে গৈ চাটটো পাই আহক, বুজি তেতিয়াহে বুজিব, মই নগ'লে এওঁ মোক বেয়া বুলি ক'ব। কৃষ্ণৰ লগত গ'ল। যেতিয়া কৃষ্ণ বলভদ্ৰৰ মাজত সোমাই গ'ল, কোন এইকেইটা ধৰ, এইকেইটা আগুৰি ধৰিলে গোটেইখন। তো বলভদ্ৰটো আচৰিত হ'ল, এইবোৰ আমাৰ পোৰ নাতিবোৰে আমাক আগুৰি ধৰিলে, সিহঁতি চিনি নোপোৱা হৈ গ'ল। ই মাল খাই পূৰা ক'ব নোৱাৰে, সিহঁতি অচেতন। অঁ, দেখিলে যে সৰ্বনাশ। তেতিয়া বাৰণী হোৱাৰ এই সাপৰ পৰা যিটো আপোনাৰ সেই মুখলৰ গুৰিৰ পৰা যিটো মাধুৰী বন হৈছিল, সেইটো কৃষ্ণই বলভদ্ৰই জানে, এহেঁতি নেজানে দ্বাৰকাবাসী। অঁ, মাধুৰী বনটো এতিয়া দেখিলে বলভদ্ৰই মাধুৰী বন আছে, কৃষ্ণও দেখিলে একোচা উঘালি আনি মাইত পঠিয়াই দিছে, আৰু চব শূন্য বিচ্ছিন্ন টুকুৰা টুকুৰ লাগি গ'ল। তাকে দেখি আৰু সিসকলেও বন উঘালি লৈ লাগি গ'ল আৰু নিজৰ ভিতৰতে চব ফিনিচিং দিলে। এতিয়া বলভদ্ৰৰ দুখত উপায় নাই, আপোনালোকে জানিছেই বলভদ্ৰই কেনেকৈ তেওঁ ধ্যানত আনি মুধস্ফুটি শুক্লবৰ্ণ সৰ্প হৈ অনন্ত বৈকুণ্ঠলৈ গুচি গ'ল। তেওঁ বৈৰাগ্য আহিলে, কৃষ্ণকো এৰি থৈ গ'ল। এতিয়া কৃষ্ণক ক'ব পাৰিলে সিহঁতি দুটাই যাওঁ ব'ল, ভায়েকহে, নক'লে নহয়। আৰু কৃষ্ণৰ লীলা আছে, শিশু অসুস্থ তলত বহিলে বিয়াধলৈ ৰৈ আছে, তেওঁ আগতে বৰ দি থৈ আহিছে। এতিয়া সেইখিনি কাৰ্যসূচী আছেই বাকী। গতিকে এই ধৰণে কৰিলে। গতিকে দান উদ্ধৱ হয়, উদ্ধৱ মানে আপোনাৰ যদু বংশৰ আছিলে নেকি? যদু তেওঁ যুদ্ধ নকৰিলে নেকি প্ৰবাসত যাওঁতে? তালৈ প্ৰবাসলৈ যাওঁতে লাষ্টতহে গৈছে তেওঁ। যদু বংশ যিমান আছিলে চব ভাই ভেটিয়েতো গুচি গ'ল প্ৰবাস, গ'লে স্নান কৰিবৰ কাৰণে। হয়, তো যদিও হেৰি গ'ল, উদ্ধৱ গৈছিলে, উদ্ধৱে তাক যুদ্ধ নকৰিলে। উদ্ধৱ মানে বেলেগ ৰাস্তা এটাই গুচি গ'লতো, তেওঁ আগতীয়াকৈ পঠিয়াই দিলে নাই। কৃষ্ণ অঁ, তেওঁ বেলেগ পথেদি দি গৈছে, তেওঁ জানি গ'ল সিহঁতি মৰিব এগাল, আৰু এইগালক বুদ্ধি কৰি নি মাৰিব, সেইটো উদ্ধৱে জানেই। আৰু ভগৱন্তই সেইখিনি কৰিহে তেওঁ বৈৰাগ্য আনি নিজৰ বৈৰাগ্য আহিব লাগিব নহয়, কৃষ্ণৰো বৈৰাগ্য আহিব। আৰু কৃষ্ণই গোটেই কাৰ্যসূচীটো গুৰু বন্দনা গাইহে যাব। মানে উদ্ধৱ ব্যাধৰ হৰে লাগিব, আকৌ সেই সময়ত আপুনি মৈত্ৰেয় আহিব, মৈত্ৰেয়ৰ লগত কেইটামান কথা পাতিবলৈ আছে। তাৰপিছত আপোনাৰ হেৰি আহিব, বিদুৰ আমাৰ উদ্ধৱ আহিব। উদ্ধৱক ক'ব যে বিদুৰক মই এই কথাটো নাজানে, তেওঁ পাৰমাৰ্থিক তত্ত্বটো তুমি গৈ ক'বাগৈ, তুমি ডাইৰেক্ট নক'বা দেই, মই তোমাক ক'লোঁ যদিও এই মৈত্ৰেয়ৰ দ্বাৰা, কাৰণ তোমাৰ সমান সমনীয়া নহয়, ইজনে সিজনৰ কথা নামানিব। গতিকে মৈত্ৰেয়ে বদ্ৰিকাশ্ৰমলৈ যাবলৈ ক'বা, মৈত্ৰেয়ে তেওঁক এই পাৰমাৰ্থিক তত্ত্বটো দিব। এইটো ক'লে তুমি এতিয়া যোৱা কি যোৱা, দেৰি নকৰিবা। জোৰ জবজ পঠাই দিলে, মৈত্ৰেয়ো গুচি গ'ল, তেওঁ গুচি গ'ল। শেষত ডাউকে বিচাৰি বিচাৰি তুলসী গন্ধ লৈ কৃষ্ণক পালেগৈ। এতিয়া কৃষ্ণ বোলে ডাউক আহিলা, বোলে আহিলোঁ। হে প্ৰভু কি হ'ল? কন্দা কটা প্ৰথমখিনি আপোনাৰ নাটক এখনত কেনেকুৱা হ'ব আৰু সেইখিনি কৰিলে হ'ব, কান্দিলা মানিলা। তোমাক কিন্তু মই ডাইৰেক্ট বৈকুণ্ঠৰ পৰা অনা বস্তু, কাৰণ মই স্মৰণ কৰোঁতে জৰাসন্ধৰ লগত যুদ্ধ কৰি থাকোঁতেই স্মৰণ কৰিছিলোঁ, তুমি ডাইৰেক্ট বৈকুণ্ঠৰ পৰা আহিছা ৰথ লৈ, শংখ চক্ৰ গদা পদ্ম আৰু মহাৰংগ ধেনু চব তুমি বৈকুণ্ঠৰ পৰা লৈ আহিছা। ৰথখন নমৰ আমাৰ সাগৰ দেখুৱাইছে নহয়, তাত আপুনি ডাউক তেতিয়া অহা দেই, ডাউক ইয়াত জন্মগত নহয়, ডাউক বৈকুণ্ঠৰ পৰা আহিছে। তেওঁ কৈছে যে মই বৈকুণ্ঠৰ পৰা আহিলোঁ, মই বৈকুণ্ঠৰ বস্তু, মই তোমাক মতামতে আহিলোঁ, এতিয়া মই তোমাৰ লগত যাওঁগৈ। তেওঁ কৈছে নাই তোমাৰ কাম আছে, তুমি নালাগে যাব। তুমি বোলে মোক কি কাম, তুমি দ্বাৰকালৈ যোৱা। দ্বাৰকাত
বাল্য বৃদ্ধসকলক আৰু শিশুসকলক অৰ্জুন আহি আছে ইন্দ্ৰপ্ৰস্থৰ পৰা, অৰ্জুনে আহি তেওঁলোকৰ লগত যাবলৈ ক'বা। ইয়াত বেছি দেৰি থাকিব নক'বা, সাগৰ তল যাব, দ্বাৰকাখন তল যাব দেই। মই সেইটো কথা, দ্বাৰকাখন তল যাব, গতিকে তাত থাকিবলৈ বেছি মই নক'বা। ইন্দ্ৰপ্ৰস্থৰ পৰা অৰ্জুন আহিছে, অৰ্জুনৰ লগত গুচি যাবলৈ ক'বা। এইকেইটা কথা ক'লে আৰু বোলে তেতিয়া মই কি কৰিম বোলে, তেতিয়া তাৰপিছত তুমি মোক ভক্তি কৰিবা, তুমি হাল্লাৰঙে বৈকুণ্ঠ পাবা, তুমি চিন্তা কৰিব নালাগে। ইমানকেইটা কাম কৰিছে সেই সময়ত। গতিকে এইবিলাক হ'ল প্ৰভুৰ লীলা বাপ। আৰু আপুনি যিটো কৈছে দ্বাৰকা দ্বাৰকা দ্বাৰকা, সেইবিলাক আমি দেহতত্বত বিচাৰি আপোনাৰ মতে এই সামান্য মগজ অকণমান ভৰাই দিছে, ব্ৰেইনটো বেয়া নকৰাই ভাল। গুৰুজনে আমাক সেইকাৰণে লাইনত যাবলৈ মানা কৰিছে। আমাৰ সংঘৰ ভকত বহুত বিপদত পৰিছে, বিপদত পৰিছে। সেইকাৰণে তেওঁলোক মানে অকৰা অজলা টাইপ হৈ গৈছে, মনৰ খেলি মেলি নিচা, শান্তি ক'তো কোনটো শুদ্ধ কোনটো অশুদ্ধ একো বিচাৰি উলিয়াব পৰা নাই, এনেই সময়টো নষ্ট কৰি আছে। আমাক গুৰুজনে ক'লে চব বাদ দিয়া, যত দেখা, যত শুনা, যত মনে গুণা, ইহব মাথো বিষয়ৰ ধান্দা, হেনজানি হৰিনাম গলত বান্ধা। মাধৱ গুৰুৱে আৰু ইয়াতকৈ ক'বলৈ আছে নেকি? নামৰ মহিমা দেখুৱাই থৈ গ'ল, ৰামজয় হৰিজয়, ৰামকৃষ্ণ হৰিজয়, ৰামকৃষ্ণ যিটো সততে সোমৰে তাৰ আৰু কাকো হয়। ৰামকৃষ্ণ নাম সকলো ধৰ্মৰ ওপৰে বহিয়া ৰাম নাম প্ৰকাশ হয়। ইমানকৈ দেখুৱাই দি দিয়াৰ পিছত যদি আপুনি মই ৰাম নাম এতিয়ালৈকে পৰিচয় হোৱা নাই, ৰাম কৃষ্ণ সততে উচ্চাৰণ কৰা নাই, আপুনি একোডাল বুজি পোৱা নাই। আপুনি লাগে ক'ৰবাত বৰ ডাঙৰ পদবীত আহক, মূলৰ পদাধিকাৰ হওক, নামত নাহিব বা নাম যাৰ মুখত আছে সেইজনহে প্ৰকৃত পদাধিকাৰ। লাগে তেওঁ প্ৰাথমিকৰ সদস্যই হওক, তেওঁৰ হৃদয়তহে ঈশ্বৰ থাকিব। সেইকাৰণে কৈছে যে নাম হে হৰি জানা নিশ্চিত কৰি আপোনাৰ নামৰ অহং নচাৰন্ত হৰি। সেই অৰ্থটো আমি বুজি নাপামনে? য'ত নাম থাকে মানে ভকতে নাম লয় আৰু তেওঁৰ কাষতে হৰি থাকে। যে নাম সেই হৰি, সেইজনে হৰি। আপোনাৰ নামৰ অহং, নাম য'ত থাকে নচাৰন্ত হৰি, মানে নাম য'ত থাকে হৰি তাত থাকে। যিটো নামলৈ হৰি তাৰ হয়, এইবোৰ আমি খুব গাওঁ, কিন্তু নিজে নাম নল'লে হৰি ক'ৰ পৰা হ'ব পাৰিব? হৰি কেলে কাষত থাকিব? সেইকাৰণে কৃষ্ণক যদি কোনোবাই বান্ধিবলৈ ইচ্ছা আছে, ভকতৰ বাদে কোনেও বান্ধিব নোৱাৰে। ভগৱন্তই কৃষ্ণই কৈছে মই ভকতলৈ বৰ হৈ ক'লোঁ, ভকতে মোক বান্ধি পেলাই কিডাল ৰছীয়ে বান্ধা জানানে? ভকতৰ হিয়া এৰি যাইবাক নোৱাৰোঁ মই, লগাই থৈছে ৰাম নামৰ প্ৰেমৰ ৰস জৰি। ৰাম নামৰ প্ৰেমৰ ৰসৰ জৰিডালে বোলে মোক বান্ধি পেলাইছে। গতিকে এইবিলাক আমি পৰম যত্নেৰে চেষ্টা কৰিলে প্ৰভুসকল গুৰুজনে দি থৈ গৈছে আমাক, আমাৰ নিশ্চয় লাভ হ'ব। আমাক কৈছে অল্পকালে সাধে গতি লৈ চোৱাচোন তোমালোকে, ল'লেহে কৃপা হ'ব, নল'লে কোপা কৃপা হ'ব। আৰু বাপে যিটো কথা ক'লে দান দক্ষিণা, এইবিলাক মিছা কথা। দান দিবলৈ কৈছে, আপোনালোকে আজি দান দিছে ইজনে সিজনক। আমি সমাজ এখন পাতি বহিছোঁ নহয়, নাম দান, আমাৰ নামৰ দানৰ সম্পৰ্কে আমি নাম মুখেদি ওলাইছে, সি ইজনে আমাক দিছে, ইজনে পাঠ কৰি দিছে, আৰু আমি আপুনি ইজনে সিজনে নাম যে সঁচা বুলি ফাইনেল কৰিছোঁ, সেইটোৱে নাম দান। নাম দানত কোৱাৰ সংসাৰত নাই, জীৱ উত্তৰণৰ উপায়। গতিকে তাতকৈ পৃথিৱীত কোনো দান নাই বাপ। আমি আকৌ দানটো এনেধৰণৰ ভাবিছোঁ, অৱশ্যে একেবাৰে খুব চমুকে কৈছোঁ, এইটো শুদ্ধ নহ'বও পাৰে, মানে আমাৰ ফালৰ পৰা যিটো অনুভৱ হৈছে। আপুনি আমাৰ এই জীৱ দেহটোৰ লগত এইখনে দ্বাৰকা, হয়নে বাৰু? এই দ্বাৰকাখন এদিন এনেই তল যাব, কিন্তু যিটো আমাৰ এই দেহ আত্মাটোৰ লগত, আমাৰ এই দ্বাৰকাখনৰ লগত যিটো ভগৱন্ত বিৰাজমান হৈ আছে, সেই ভগৱন্তটোক উদ্ধাৰ হোৱা কথাটো কৈ আছে, নহয় জানো বাৰু? কিন্তু এই জীৱটো যেতিয়া উদ্ধাৰ হ'ব, হয়নে বাৰু? এই জীৱ উদ্ধাৰ হ'বলৈ হ'লে আমি যিখিনি কৰ্ম কৰিব লাগিব, আমি যিখিনি দান দিব লাগিব, আমাৰ ইয়াত দান দিবলগীয়া বহুত দান আছে। আমাৰ সমস্ত জীৱই মায়া আবৃত হৈ আছো, হয়নে বাৰু? কুচু কপট পৰচৰ্চা, আমি যদি এই সমস্তখিনি দান দি যদি প্ৰভু ভগৱন্তৰ নাম লৈ থাকো, আমি ভাবিছো এই জীৱ ব্ৰহ্মই প্ৰভু ভগৱন্তৰ লীন পাব। এটা চমুকে ক'লে, গোসাঁই প্ৰভুৱে যিটো চমুকে ক'লে, আৰু আমাৰ গুৰু আমাৰ ভগৱন্ত কৃষ্ণই দুকৰ্ম বেয়া কৰ্ম, কিন্তু আমি সেইখিনি দান দিব লাগিব। অ প্ৰভু, আপুনি দান দিয়া বস্তুটো আপুনি কিবা ঘূৰাই লয় নেকি? আজি ভগৱন্তক আপোনাৰ ভাৱে শৰণত দেখুৱাই দিলে, প্ৰভু ভগৱন্তক পৰিচয় কৰাই দিলে, নহয় নে বাৰু? এতিয়া ভগৱন্তক আমি চিনি পালো, ভগৱন্তক কেনেকে আৰাধনা কৰিব লাগে সেইখিনিও দেখুৱাই দিলে, নহয় জানো? আপোনাৰ চিটো নিৰ্মলৰ কাৰণে আপুনি কোনখিনি বস্তু দান দিব লাগে, এই জীৱ যে গতি পাব, আপুনি সেইখিনি আজি থিৰাং কৰি লৈ যেতিয়া আমি দান দি দিলো, আপুনি দান লোৱা বস্তুটো ঘূৰাই ল'ব নেকি? আকৌ কিন্তু যদি আমি সেই দান বস্তুটো যিটো আমাৰ দেহৰ লগত লাগি আছে, সেইখিনি দান দিয়াৰ পাছত যেতিয়া আমাৰ জীৱই
উত্তৰণ ঘটিব, সেইবিলাক দান আচল দান বুলি ভাবিছোঁ। নহয় কি হয় প্ৰকৃততে সেইটো আপুনি যিটো ভাবিছে একেবাৰে শুদ্ধ ভাবা, কিন্তু আমাৰ কৃষ্ণই কি কৈছে যে আমাৰ গুৰুজনে কি কৈছে, আমাৰ মাধৱ পুৰুষে কি কৈছে, তোমালোকে পোনপটীয়াকৈ দান দি শুদ্ধ হৈ হৰি ভজনা কৰিব নোৱাৰিবা, চব বাদ দিয়া, শৰণ লোৱা। তোমালোকে কৃষ্ণত শৰণ লৈ লোৱা। কৃষ্ণৰ নাম যেতিয়া ল'বা, নাম আৰম্ভ কৰিব লাগিব দেই। নাম যেতিয়া সততে অবিৰাম অবিশ্ৰাম ল'বলৈ তোমাৰ এটা এটাকৈ কাৰ্য 7টা কাৰ্য সিদ্ধি হ'ব। আপুনি যিকেইটা কথা ক'লে, এক হ'ল দানটো আপুনি গোটেইখিনি এটা এটাকৈ দান দিয়াতকৈ কাম কৰোঁ লোভ মোহ দম্ভ দৃশ্য অহংকাৰ ঈৰ্ষা অসূয়া এই কলি হুলজনীয় পৰিয়াল এইবোৰ এটা এটাকৈ এৰাতকৈ আমাৰ গুৰুজনে কি ক'লে, তোমালোকৰ চব কাম সিদ্ধি হৈ যাব। তোমালোকে কৃষ্ণৰ চৰণত আশ্ৰয় গ্ৰহণ কৰি কৃষ্ণৰ নাম যেতিয়া মূল বস্তু হিচাপে গ্ৰহণ কৰি উত্তম শ্লোক প্ৰথমতে আৰম্ভ কৰা। ধেৰি নাম ভগৱন্তৰ ভাগৱতৰ উত্তম শ্লোক কাক কয় বুলি ক'লে যদি ভকতক আজিকালি সোধা যায় ক'ব নোৱাৰে। ভাগৱতৰ উত্তম শ্লোক কৃষ্ণ হৰি ৰাম সত্যত হৰি তাতত ৰাম দাপৰত কৃষ্ণ, এই 3 নাম আমাক ভজনত কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম পঞ্চনামলৈ নি আমাৰ ভকতসকলক দান কৰিছে। নহয়নে বাৰু? আঙুলি পবত লেখুৱাই দিছে, মানে ফাৰ্ষ্ট ইয়েৰৰ কাম। ফাৰ্ষ্ট ইয়েৰৰ মানুহখিনিক কিবা এটা ব্যৱস্থা দিব লাগিব নহয়। গতিকে এতিয়া আপোনাৰ মোৰতো আৰু সেই আঙুলিত লিখি থাকিবলৈ সময় নাই। এতিয়া আমাৰ প্ৰতিটো খনতে মনেৰে নাম লৈ আছে 24 ঘণ্টা আপোনাৰ ভজনীয়াসকলৰ। গতিকে এতিয়াই কৈছে ভগৱন্তই কৈছে যে প্ৰথমে দহিব পাতকস্বই। আপুনি যিখিনি কথা ক'লে কাম ক্ৰোধ লোভ মোহ এইবিলাকৰ পৰা পাপ উৎপন্ন হয়। কাম ভাৱ জাগিলে পাপ হ'ব, ক্ৰোধ হ'লে আপুনি পাপ হ'ব, যাক তাক হত্যা কৰিবলৈ মন যাব, কাজিয়া কৰিবলৈ মন যাব, নহয়নে বাৰু? লোভ হ'লে মানে আপুনি হাঁহ কুকুৰা খাবলৈ মন যাব। এই যি আপোনাৰ মন, মই নে হেৰি এটা কৈছোঁ, এই বস্তুবোৰ আমাক আমনি কৰি আছে। কাৰণ আমি বাচ্ছাৰ পৰা আপুনি মই অসমত আমি এই অঞ্চলত বাস কৰা মানুহ, আমাৰ এই অঞ্চলততো গাহৰিটো বৰ প্ৰিয়। মাঘ বিহু হ'লে গাহৰি লাগে। হাঁহটো আমাৰ প্ৰতি ঘৰে ঘৰে গঁড়ালে গঁড়ালে আছে। পাতি হাঁহটো আমি কোমোৰাৰ লগত যে মিলে সেইটো চবেই জানো। ৰঙালাওটো হ'লে আপোনাৰ ভাল ৰাজহাঁহটো ৰঙালাওৰ লগতহে মিলিব, সেইটোও জানো। মাগুৰ মাছটো কাৰ লগত মিলে সেইটোও জানো, শিঙি মাছটো কাৰ লগত মিলে সেইটোও জানো, তোৰা মাছটো কাৰ লগত বনালে ভাল লাগে সেইটোও জানো। কাৰণ বাচ্ছাৰ পৰা খাই আহিছোঁ। আপুনি মোক নিমচাপ বনাই দিলে কোনোবাই খাব নেকি? জেঠী ভাজি বনাইছোঁ বুলি আপুনি খাবনে? কেতিয়াও নাখায় বাৰু, কাৰণ অভ্যাস নাই। কিন্তু জেঠী খোৱা মানুহো আছে ন। ফেটি সাপ খাবনে? আমাৰ মানুহখিনি নাখায়, কিন্তু ফেটি সাপ খোৱা মানুহহে বিধ আছে, নাই জানো? গতিকে আমি সৰুৰ পৰা যিটো অভ্যাস নাই, আমাক সেইকাৰণে গুৰুজনে চিন্তা কৰিলে মানুহগালে মাধৱ পুৰুষে বেছিকৈ চিন্তা কৰিছে। সেইকাৰণে মাধৱ পুৰুষে মাধৱে মানে শংকৰদেৱক ধৰিছে পাক মাৰি যে গুৰুদেৱ আপুনি মই যিটো ধৰ্ম প্ৰচাৰ কৰিলোঁ, আপুনি যিটো ধৰ্ম প্ৰচাৰ কৰিছে ধৰ্মটো অসমৰ মানুহখিনিয়ে ল'ব জানো? কাৰণ সৰুৰ পৰা এই অভ্যাসটো আছে তেওঁলোকৰ, এইবোৰ খাই আছে, একে প্ৰিয় তেওঁলোকৰ আহাৰ। আলহী এজন আহিলে মানে কথা নাই বতৰা নাই, আপুনি আলুগুটি দাইল ফুলকবি যিমানেই থাকক, মাছ অকণমান খুৱাবলৈ নাপালে মনৰ শান্তি নাই গৃহস্থৰ। মঙহ অকণমান খুৱাবলৈ নাপালেই ৰাম পাই আজি সুদাকে পঠিয়ালোঁ। হয় আপোনালোকেও সংঘত সোমাই থকা সকলো হ'ব সেই ভাৱটো। কেলৈ আপুনি মই সৰুৰ পৰা যে অভ্যাস কৰিলোঁ, সেই বস্তুটো এৰিব পাৰিব জানো? তেতিয়া গুৰুজনক যেতিয়া প্ৰশ্ন কৰিলে, তেতিয়া গুৰুজনে ক'লে শুনা, চব চিধা হৈ যাব, চিন্তা কৰিব নালাগে। প্ৰথমতে খাই থাকক, চমুৱাই লেখাচোন এটা বোলে গুৰু কৃপা হ'লে লেখোঁ বাৰু। অনাচাৰো কৰে যিটো হিৰণো সি দোহী, অন্য দেৱ পূজে যিটো সিহে মোহ দোহী বুলি অলপ ঢিলাই দি দিলে। অসমীয়া মানুহখিনি মুখলিছে অভ্যাসটো আছে। আৰু সেইটো কৃষ্ণই গীতাটো ঢিলাই দিলে অৰ্জুনক কোৱা চলে। তো অৰ্জুনে ধৰিছিলে নহয়, তুমি সমস্ত ভূততে আছোঁ মই হৰি সবাকো মানি বা বিষ্ণু বুদ্ধি বুলি কৈছা, যে হাঁহটো সিহঁতো তুমি আছো বোলে আছোঁ, ৰাজহাঁহটো বোলে সেইটো আছোঁ, পাৰ চৰাই বোলে সেইটো আছোঁ, কুচিয়া বোলে সেইটো আছোঁ। গোটেই গালে খাই থাকে, এইগাল তোমাৰ ভকত নহয় নেকি? মই নেমানো। তেতিয়া কৃষ্ণ ভয় মানে অন্তৰত দুখ লাগি গ'ল যে নৰৰ নেতৃত্ব দিছে অৰ্জুনে, আৰু অৰ্জুনৰ মনতে যদি সেইটো সন্দেহ থাকে তে মই তেওঁক উদ্দেশ্য কৰি জগতৰ কল্যাণৰ কাৰণে যিখিনি কথা কৈছোঁ এইবোৰ কামত নিদিওঁ। গতিকে তেওঁৰ মনৰ সংশয়টো মই দূৰ কৰি থৈ যাওঁ। তেতিয়া কি বুলি ক'লে কৃষ্ণই যে মাধৱে বুলন্ত ধনঞ্জয় মহা দুৰাচাৰো অতিশয়। দুৰাচাৰটোৰ আগত মহা, দুৰাচাৰটোৰ পিছত অতিশয়। যে মহা দুৰাচাৰ অতিশয়, আন দেৱতে যি মোকেহে মাত্ৰ ভজয়, তাকেহে পৰম সাধু বুলি মনৰ বাণী বা সৰ্বখনে যিহেতু সম্মুখে মোক কৰিলে,
মোক অনিশ্চয়। তেওঁ হাঁহ কুকুৰা খাব পাৰে, অভ্যাস আছে, তেওঁ কিন্তু দেৱতা পূজা নকৰে। গতিকে তেওঁ পৰম সাধু বুলি মানি থাকিবা। এতিয়া আমাৰ এই একশৰণীয়া সমাজখনতো আপোনাৰ 80% আপোনাৰ প্ৰাকৃত ভকত থাকে, চব খাই মানে ডেককৈ বজাৰৰ পৰা কেৰিবেগতো বগা কেৰিবেগটো নানে, কোলাটো টানে ধৰি লওক হা। মাধৱৰ বিহু হ'লে মানে এই বজাৰটো ইয়াত নকৰে, মেকিপুৰৰ বজাৰত সেই কাছলবাৰী চাৰিআলিত বুধবৰীয়া পাৰে, আকৌ শিমলুগুৰিলে কোনে দেখে হা। CC কেমেৰালৈ ভয় নকৰে বাৰু হা, তেনেকৈ চলি আছে। গতিকে সেইটো চলি থকা সকলো তৰি যাব বুলি কৈছে। সেইসকল প্ৰাকৃত ভকত, সেইসকলক মই মধ্যমলৈ নিয়াটো মোৰ দায়িত্ব। তেওঁক পদোন্নতি দি পেলানি মই মধ্যমৰ পৰা উত্তমলৈ নিম, উত্তমৰ পৰা উত্তমলৈ নিম। এই 4 প্ৰকাৰ ভকতেই মুক্তি পাব। গতিকে এইখিনিকে ক'লোঁ। সময় আজি প্ৰকৃততে ইমান আলাপ কৰা সময় নহয়, কাৰণ আজি একাদশ দিৱস, ষষ্ঠ দিৱস। তথাপিতো বাৰু ভক্তকেইজনৰ দুষাৰ এষাৰ কওঁতে যদি আমাৰো ভুল হৈছেই, কাৰণ কথাটো বুজাবলৈ বুলি যাওঁতে অকণমান দীঘলীয়া কৰিবলগীয়া হয়েই। একেবাৰে চমুকে বুজাই থপথপীয়াকৈ থৈ গ'লেতো নহ'ব, মনৰটো হেৰিটো দূৰ হ'ব লাগিব। বাৰু অপৰাধ মাৰ্জনা কৰিব দেই, আমাৰ শান্ত হ'ব। এই ৰাম যতে ক পুৰুষ বলিয়াৰ, নাৱে ভৈলা সাগৰৰ পাৰ। কৃষ্ণ ৰথে চৰি গৈলা প্ৰভাসক, অৰ্চিলন্ত দেৱ ব্ৰাহ্মণক। কৃষ্ণ কৃষ্ণ কথা শুনে সৰ্বজনে, উধাৰিবে কৃষ্ণৰ কীৰ্তনে। ৰাম মুখ্য পাইবা গৃহবাসে থাকি, জানি হৰি হৰি বোলা। শংকৰে আমাক কি বুলি ক'লে, যদি মুক্তি পাবলৈ কাৰোবাৰ ইচ্ছা আছে, ঘৰতে থাকা, খালি মুখেৰে হৰি হৰি বুলি উচ্চাৰণ কৰিবলৈ আৰম্ভ কৰি দিয়া, মুক্তি পাবাই। আমাক বৰ ডাঙৰ দায়িত্ব দি থৈ যোৱা নাই, আমি সকলোকে ন প্ৰভুসকল। মাধৱ মাধৱ আজিলৈ ভাবিছোঁ ইমানতে, শইকীয়া প্ৰভু ৰাখাটো ভাল হ'ব। কৃষ্ণ মহাকৃষ্ণ 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 পৰমানন্দ হৰি। আমাৰ সমস্বৰাই মই অৱপৰম ভক্তি মাতৃ বিয়োগৰ আজি ষষ্ঠ দিৱসৰ পাঠৰ কিছু অংশ ৰেকৰ্ড কৰা হৈছিল। আমাৰ ঢোলকুটি হ'ব পাৰে, ঘূৰাই ল'বৰ কাৰণে সেৱা ধৰি কৃষ্ণ 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 মহাকৃষ্ণ 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 মহাকৃষ্ণ।